I have with me the one and only Pratik Talukdar from Assam. Both of us earn pro cards from Assam. Pratik earned in Ireland. I earned in 2022 in the US. তো এই পডকাষ্টটো আমি পুৰা অসমীয়াত কৰিম অসমৰ বহুত এথলিটৰ লগত প্ৰতীকে কাম কৰি আছে so he is touch with lot of athletes so Pratik tell us about your journey. Sure, Govinda. First of all, thank you very much, Govinda, a platform to DR Karne. I would like to also, thank you for your great work that you have been doing through My Athlete Foundation. বহুত বঢ়িয়া কাম কৰি গৈ আছে যোনে যোনে নাজানে মই কৈ দিওঁ যদি যিকোনো অডিয়েন্স মানে যোনে মোৰ অডিয়েন্সৰ যোনে নাজানে এইটো কথা মই ভৱেন্দাৰ কথা মানে যেতিয়া গম পালো বহুত ভাল লাগিলে তেখেতে এটা এনজিঅ চলাই আছে মাই এথলিট ফাউণ্ডেশ্যন সেইটোৰ বিষয়ে আমি ডিছকাছ কৰিম লেটাৰ কিন্তু এনে থুলমূলকে মই কৈ থৈ দিছো বহুত ডাঙৰ কাম এটা কৰিছে আপুনি কাৰণ আজিৰ দিনত কোনো আগবাঢ়ি নাহে এজন বডি বিল্ডাৰক সহায় কৰিবৰ কাৰণে এজন এথলিটক সহায় কৰিবৰ কাৰণে আপুনি অকল বডি বিল্ডিঙতে ৰাখা নাই এতিয়া মই দেখিলো যে আপুনি ভাস্বতী গগৈ তাই অসমৰ ছোৱালী হয় তাই পাৱাৰ লিফটাৰ হয় তো আপুনি সেইটো পাৱাৰ লিফটিঙতো ইণ্টাৰেষ্ট দিছে which is a very good thing তো আপুনি এইটো বহুত ডাঙৰ কাম এটা কৰিছে and I really appreciate that আপুনি ভাবিলে এথলিট বিলাকৰ কাৰণে it's a very good thing and it's a big thing for all of us in fact I'm really glad ki apunar logot I was able to connect বহুত দিনৰ পৰা কথা বাৰ্তা ভৱেন্দাৰ লগত হৈ থাকে প্ৰথম to be honest মই ভৱেন্দা মই ভাবিছিলো মই গম পোৱা নাছিলো মই ভাবিছো আপুনি চাগে আমেৰিকান হয় নেকি ইন দ্য সেন্স মানে বহুত বাহিৰত থকা মানুহ থাকে যে যাৰ পাসপোৰ্ট আপোনাৰ চাগে ইণ্ডিয়ান পাসপোৰ্ট নাই কাৰণ যেতিয়া মই প্ৰথম গম পালো আপোনাৰ তাৰছত মই প্ৰফাইলটো চালো তেতিয়াহে গম পালো আৰু এটা দুটা নিউজত শুনিলো মই প্ৰথমতে মই ভাবিছিলো মই IFBB প্ৰ প্ৰথম হয় নেকি অসমৰ আৰু প্ৰফাইলটোত মই বায়ত লিখিও থৈছিলো তাৰছত যেতিয়া মই গম পালো মই অটাই দিলো এইটো ডাঙৰ কথা নহয় কোন হয় doesn't matter actually just to stop Pratik এক মিনিট ইয়াতে মানে মই এটা কথা ক'বলৈ যে কি ভাস্বতীক আমি সাইন আপ কৰিলো but ভাস্বতীক মোক প্ৰতীকহে ৰেফাৰ কৰিছিলে because I did not know about ভাস্বতী প্ৰতীকৰ লগত যেতিয়া কথা পতা আৰম্ভ হ'ল তেতিয়া প্ৰতীক put her in contact with me কথাটো এনেকুৱা সিধা পইণ্টলৈ আহি যাওঁ এথলিটটো বহুত আছে কিন্তু সিৰিয়াছ এথলিট আজিৰ পৰা 1.5 বছৰ আগতে ভাস্বতীৰ লগত যেতিয়া মই কানেক্ট কৰিলো প্ৰথম কথা she was looking for financial support কাৰণ কিহৰ কাৰণে এইটো বহুত টাফ জাৰ্নি হয় সবেই জানে কাৰণ এটা এথলিটৰ প্ৰটিন ডায়েট এইবিলাক বস্তু বহুত খৰচ হৈ যায় আমি সেইবিলাকো ডিসকাস কৰিম কিন্তু প্ৰথমতে মই জাস্ট টু গিভ এন আইডিয়া কিয় ভাস্বতী কিয় ৰেকমেন্ড কৰিলো ভৱেন্দাৰ মোৰ কথা বহুত বছৰৰ পৰা মানে যেতিয়াৰ পৰা আমি কথা পাতো তেতিয়া হৈ আছে ৰিসেন্টলি মই যেতিয়া প্ৰ শ্ব'টো কৰিব কাৰণে গলো কাজাকিস্তানত ভৱেন্দাক প্ৰথম লগ পালো তেতিয়াও আমি ইন ডিটেইলছ ডিসকাস কৰিছো ভৱেন্দাই সদায় সুধে এই অসমত কোনোবা দেখা নেকি কাবাক দেখা নেকি হেনেকুৱা এথলিট বহুত আছে ময়ো কওঁ কিন্তু বহুত সময় এনেকুৱা হৈ যায় ময়ো মোৰ 100% দিব নোৱাৰো কাৰণ আমি এনেকুৱা বস্তুটো জানো তো যি মই ভাবো যে যোনবিলাক এথলিটে 100% দিব পাৰে তেওঁলোকক এটা সাপোৰ্টৰ দৰকাৰ হয় যেটো আপুনি দিছে যাৰ মিডিয়ামটো মই নহ হেতু ইটস আ ভেৰি ইটস আ স্মল থিং বাট what is important is আপুনি হে সাপোৰ্টটো দি গৈ আছে এটা ৰাইট পাৰসনক মই ভাবো যে she was deserving growing up in Assam and then how did you get into bodybuilding জাৰ্নিটো একচুয়ালি সঁচা কথা ক'ব গ'লে বডি বিল্ডিং টু এনেকুৱা এটা স্পৰ্ট হয় যেটো জানে আপুনি অসম বা ইণ্ডিয়াত ইমান মেইনষ্ট্ৰীম আজিকালি ইম্পৰ্টেন্স পায় কিন্তু বডি বিল্ডিং বস্তুটো কেতিয়াও নাছিলে ইম্পৰ্টেন্স নাছিলে আমি সৰুৰ পৰা আমি যত ডাঙৰ হৈ আহিছো তাতে খেল বুলি কোৱাৰ লগে লগে ক্ৰিকেটে বেছি হয় তো হেনেকে বেলেগ লেভেলত ক্ৰিকেট খেলিছো স্কুলৰ লেভেলত ক্ৰিকেট খেলিছো তাৰছত হেনেকে কৰি যত হয় টুৰ্নামেন্ট খেলো হেনেকুৱা ক্ৰিকেট বস্তু হেনেকুৱা যত ইন্টাৰেষ্ট এটা আছিল আৰু ইজি হয় ন আপোনাৰ ইমান একো ভাবিব নালাগে যে গলে হ'ল তাতে তো এজ এ চাইল্ড আই অলৱেজ গ্ৰু আপ প্লেইং ক্ৰিকেট বাস্কেটবল এইবিলাক স্কুলত এক্টিভিটি বিলাক আছিল তো সেইবিলাকত সদায় থাকিছিল you have always been a sports person basically I have been a sports person and the most interestingly মই সৰুৰ পৰাই তাৰমানে কি হয় সাইকেল আমাৰ ইমান মানে হেৰি নহয় ন কি কয় ইমান লাক্সাৰি ডাঙৰ হোৱা নাছিল তো সেই সাইকেল এখন আছিলে ঘৰৰ পৰা সেই যেতিয়া সাইকেল চলাব পাৰো তেতিয়া সাইকেল এখন লৈ পেলাই দিছিলো সেই ৰেঞ্জাৰ সাইকেল বৰ মোটা টায়াৰ সাইকেল থাকে আৰু মানে পাহাৰে বয়ামে বুলি কয় যে সব ফালে মানে সাইকেলখন হোৱাৰ পিছত একো এৰা নাই মানে সব ফালে সব দিনটো হেনেকে গৈ টিউচনত যাওঁ বুলি কওঁ সেই অলপ সময় ৰাস্তাটো 10 মিনিটৰ ৰাস্তাটো মানে 1.5 ঘণ্টা লাগি যায় মানে এনেকুৱা সাইকেল মাৰো মানে
এইটো secret নেকি তোমাৰ ভৰিৰ secretটো সেইটোৱে নেকি huge leg তেনেকুৱাই চাইক্লিং মই সদায় ভাল পাইছিলো তো সেইটো কাৰণে এতিয়াও মই চাইক্লিং কৰো যেনেকে যি সুবিধা পাওঁ তো আই ডোন্ট নো জেনেটিক্স বুলি নকওঁ মই চাগে কৰিছো সিমান কাম চাইকেল মোটা টায়াৰৰ চাইকেল চলাই ভৰিখন গ্ৰ হৈছে মানে তোমাৰ ভৰিটো বিৰাট it's really good it's very build up and very well thank you so much নাই সেইটোৱে মানে এতিয়াও মই ট্ৰেইনিং কৰা বাদ দিছো কাৰণ এনেকুৱা হৈ যায় অভাৰ পাৱাৰিং কাৰণ বডি পাৰ্ট আপুনি জানে তো সেইটো কাৰণে মই ইম্পৰ্টেণ্ট কথা ক'লা প্ৰতীক তুমি কাৰণ বহুতে pro levelত at least তোমাৰ বডিটো বহুত থাকিব পাৰে but you know it's very important to understand where তুমি compete কৰিব বিচাৰিছা যদি men's physique কৰা বা you will need a little bit of legs but মানে legs to মানে overpowering হ'ব না তাৰ প্ৰতীক তুমি ট্ৰেইনিং বন্ধ কৰি দিছা to fit into the division সেইবোৰ বস্তু বহুত ইম্পৰ্টেন্ট হয় মানে to be aligned with the division কি কৰিব বিচাৰিছা অকল বডি বনাইছা সেইটো নহয় ঠিক আছে বডি যদি তুমি কম্পিট কৰিব বিচাৰা at least আৰু বহুত হাই লেভেলত খেলিব বিচাৰা তেন্তে you have to be aligned with the division correct so thanks for pointing that out Pratik yeah বুজি পোৱাটো বহুত ইম্পৰ্টেন্ট হয় নিজে কি কোনটো ডিভিজনত খেলি আছো বা কি কৰি আছো এটা সৰু আই উড লাইক টু সাইট এ স্মল এক্সাম্পল যেনেকে অলিম্পিয়াৰ আগে মই দেখিছিলো ক্ৰিষ্টোফাৰ বামষ্টেড হি ব্ৰড শৰ্টস নহয় তাৰ শৰ্টস পিন্ধি মেন্স ফিজিকৰ পোজিং এটা কৰিছিল কিন্তু হি লুকড হৰিবল হি ইমান ধুনীয়া তাৰ ৱেষ্ট ইমান সৰু সব বস্তু ইমান ভাল বাট হি ডিডন্ট লুক গুড বিকজ হি ইজ নট মেন্ট টু ডু মেন্স ফিজিক বহুতে কৈছিলে বহুতে টাইপ কৰিছিলে কিন্তু সেইটো সময়ত what I thought is like you know see certain division is good for somebody not necessarily ki he men's physique ahile he will look etia loganoke kali sauk he was a men's physique elite he grew kori pela etia classic top contender eta hoi pela he khelise kali Arnold classic which is a very big thing to henekwa dhorna kotha it's very important to understand training kenekwa ki hoy apunar pra bahut khini bostu moi gom pabo parisu karon apunar experience mutke bahute beshi etu line out you're coaching people you're also you know whenever inputs are needed damar athlete ok apuni Anik hol ba whoever is in that team they take you know insights from you because we you know you are elder to us we know that you know you have seen more than us so yate mane enukwa hoy jibilak manor bahut bochor experience thake you should always gain some you know try to gain knowledge from them কাৰণ শিক্ষা বস্তুটো এনেকুৱা হয় না সদায় আপুনি নিজৰ লেভেলৰ মানুহ বা নিজতকে তলৰ মানুহৰ পৰা মই নাই কোৱা শিক্ষা ল'ব নোৱাৰি there are a lot of things which they might know not necessarily that you will go everything by the books কিন্তু senior এজনৰ পৰা কথাটো লোৱাৰ ডাঙৰ কথাটো কি হয় you get to understand a lot of things because it is his experience তেখেতে কি কৰি আহিছে সেইটো এক্সপেৰিয়েন্সৰ ফালৰ পৰা সেইখিনি উপদেশ দি আহিছে আপুনি আপোনাৰ উপদেশখিনি যিখিনি হ'ব সেইটো through experience this is not you know book based knowledge jibilak azikali potokka hi pele muke tai kunuba bhul doribo pare apunar training to thik hua nai ba apunar etu thik hua nai hetu thik hua nai but I will see what is he mane kenekwa mane moi tar pa je ekhini education lom does he have like you know any potential of training somebody or does he have that many years of experience as a competitive athlete or he has you know there's those many years of experience apuni to ঘাটে ঘাটে পানী খাই হা বুলি কলে কিমান জায়গাত জিম গৈ আবু ধাবিৰ পৰা আৰম্ভ কৰিছে আপুনি আপোনাৰ কথা কওক আপুনি মোৰ আৰম্ভ কৰাৰ আগতে আপোনাৰ কথা অলপমান শুনো যে কেনেকে আপুনি আৰম্ভ কৰিলে মই একচুয়ালি অসমৰতে আৰম্ভ কৰা 11-12ত হেৰি কৰি থাকোঁতে কিন্তু সেই 11-12ত তুমি জানাই অসমত কেনেকুৱা আৰু পঢ়িবলৈ আমাৰ ষ্টিল অকমান জিম কৰো তাৰপিছতে যেতিয়া কলেজত গলো কলেজত গৈ পিনে মানে আমি ফুল টাইম হুমালো আৰু তেতিয়া মোৰ তাতে ইঞ্জিনিয়াৰিং মোৰ লগৰো আছিলে মোৰ পাৰ্টনাৰো আছিলে হেৰি আৰু আমি ফুল টাইম সদায় জিম যাওঁ আৰু মানে 6 দিনে যাওঁ মানে 7 দিনে যাওঁ মানে 7 দিন গ'লেও মানে হেৰি আৰু তেনেকুৱা এদিন জোচ আৰু তাৰপিছত কৰিলো তাৰপিছতে তোমাৰ লিখা মই পুৰা স্পৰ্টছতে আছিলো কলেজতো স্পৰ্টছ খেলো হেৰি খেলো তাৰপিছতে অবভিয়াছলি জইন কৰিলো কোম্পানী জইন কৰিলো ইনিচিয়েল ইয়াৰ্স ভেৰি টাফ মানে আছিলে আৰু টাফ ইন দ্য সেন্স টু জিম কৰিবলৈ আৰু চাকৰি হেৰি কৰিবলৈ মেনেজ কৰিবলৈ বাট ইভেন্টুৱেলি when you grow into the job অকমান মানে you know how to manage it startingত অকমান হেৰি দিগদাৰ হয় তো লাহে লাহে তাৰপিছতে again 2013ত again মোৰ পাৰ্টনাৰটো যোনটো কলেজত আছিলে গৌৰৱ কানিজা many people will know him flying beast or not he's very popular wow so মই ইয়াতে এক সেকেন্ড আপোনাক ইয়াতে মই ৰখাও কিহৰ কাৰণে ৰখাও মানে I have seen you know an engineer কোনবা এটা যদি engineer হয় he can pursue it it's not a big thing but আপোনাৰ ওপৰত pressure কম নাছিলে
because you had to crack IIT. Because both is june nazane moi koi disu, he is an IITian. So Bhaven da IIT Kharagpur, right? IIT Kharagpur, yeah. IIT Kharagpur, or Bhaven da colleague asile Flying Beast, Gaurav Taneja, right? In IIT, was he in IIT Kharagpur? IIT Kharagpur asile he. Ami close buddy, gym partner amar. Gym partner. Gym partner asile. Wow. So সেইটো এটা ডাঙৰ কথা, কাৰণ কিহৰ কাৰণে চাওক, মইতো মোৰ নিজৰ যদি চাব যাওঁ বহুত পিছৰ লৈ আহিছে এইটো বস্তু, কিন্তু এটা ষ্টুডেণ্টৰ 11-12ৰ অৱস্থাত আপুনি সেইখিনি বস্তু পাৰ্চিউ কৰা আৰু তাৰ পৰা টানি লৈ গৈ থকা, that passion is a big thing in itself. Actually, yeah, that's passion to লাগিব, passion to নহলে দিগদাৰ আছে অকমান। 11-12 actually অকমান দিনৰ কাৰণে মই সদায় শনিবাৰ দেওবাৰে যাওঁ, কিন্তু জানাই আৰু 11-12 তো পঢ়া শুনা কৰিবলৈ আছিলে। Correct. আৰু সেইটো সময়টো ক্ৰিটিকেল আৰু 10-11-12 একচুৱেলি আই থিংক 11-12ত হাই ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিছিলো মই চায়েন্সত। হয় নেকি? হাই ছেকেণ্ডেৰী সাংঘাতিক কথা। এইবিলাক গমেই পোৱা নাছিলো মই। এইটো মানে সেই তেতিয়া শনিবাৰ দেওবাৰে কৰিব যাওঁ ডিব্ৰুগড়ত চৌকিডিং ফিল্ডত জিম এটা থাকে, বাকী কিন্তু পঢ়া লাগে আৰু তাৰপিছতে সেই তেনেকে লাগি মানে আৰু ষ্টেণ্ড কৰিলো চায়েন্সত। তাৰপিছতে তাৰপিছতে মেডিকেল পঢ়িব লাগে বুলি আছিলে, বা দেউতাহঁতৰ মেডিকেল পঢ়িবলৈ আছিলে। তাৰপিছতে মোৰ মন আছিলে ইঞ্জিনিয়াৰিং কৰিবলৈ। মোৰ দাদাই মেডিকেল পালে, মোতকৈ 2 বছৰ আগত আছিলে। দাদাও পিছে IIT পাইছিলে, মানে প্ৰিলিমছ ক্লিয়াৰ কৰিছিলে, কিন্তু মানে সেই দেউতাক মানে ঘৰত মানে এটা মেডিকেল লাগে আৰু ডক্টৰ এটা লাগে ঘৰত। সেইকাৰণে দাদাই মানে মেডিকেল পঢ়িলে। দাদাই মেডিকেল পঢ়াৰ কাৰণে মোৰ মানে হাতটো ক্লিয়াৰ হৈ গ'ল। দেউতাই ক'লে হ'ব ঠিক আছে, তই মেডিকেল নহলে হ'ব। তেতিয়া পিছে আমাৰ পিনে সেই IIT কথাটো ইমান গম নাপায়তো। দেউতাই মোক কয় মানে ITI আৰু IIT অকমান কনফিউজ কৰিলে ITI তো সেই কোৱাৰ তাৰপিছতে কিন্তু সেই আৰু IIT ক্ৰেক হ'ল। তাৰপিছতে তাত গলো, এবাৰ সোমোৱাৰ পিছত আৰু তাত কি আছে আৰু তাত পুৰা খোলা হোষ্টেল আৰু জিম আছে, কৰা আৰু পুৰা মেছৰ খানা খাই। তেতিয়া আপোনালোকে AI দিয়ে নে JEE দি পেলাই? JEE দিছিলো, প্ৰিলিমছ আৰু মেইনছ বুলি আছিলে তেতিয়া। IIT JEE প্ৰিলিমছ আৰু মেইনছ বুলি আছিলে। ষ্টিল মেডিকেলত সেই আমাৰ সময়ত ষ্টেণ্ড কৰা কেইটা মেডিকেল চিট পাইতো বাই ডাইৰেক্ট। হলেও মানে দেউতাই হলেও মানে আৰু মায়ে হলেও মানে কৈছিলে মানে এপ্লিকেশ্যনটো হলেও দি থৈ বুলি, দি থৈ আহিছিলো। কিন্তু লাকিলি মানে IIT হ'ল, IIT গুচি গলো। তাৰপিছত তাত কৰিলো। তেনেকে মোতকে 1 বছৰ সৰু আছিলে, বাট এগেইন তুমি জানাই যেনেকে জিমত ক্লিক কৰিলেতো ক্লিক কৰিয়ে যায় আৰু তেনেকে। 4 বছৰ একেলগে কৰা। মিষ্টাৰ IIT, মিষ্টাৰ ইণ্টাৰ IIT, অবভিয়াছলি মিষ্টাৰ IIT টো মানে IIT খড়গপুৰ, মিষ্টাৰ ইণ্টাৰ IIT টো হ'ল তোমাৰ মানে গোটেই IIT কেইটাৰ মাজত কম্পিট হয়। তো তাতো মিষ্টাৰ ইণ্টাৰ IIT জিকিছো। তাৰপিছত আৰু জইন কৰিলো, তাৰপিছত নাইকিয়া হৈ গ'ল আৰু 4-5 বছৰমান চাকৰিতে বিজি, ইপিনে ইউৰোপত চাকৰি কৰি। তাৰপাছতে 2013ত আৰু মই আৰু গৌৰৱ এগেইন উই গট বেক টুগেডাৰ। 2013ত মই ইউৰোপৰ পৰা ইণ্ডিয়া বেক আহিলো বম্বেলৈ। তো 14ৰ পৰা আমি একেলগে উই গট টুগেডাৰ। সি আহে, ঘৰত থাকে। তাৰপিছত ৱৰ্কআউট মানে আমাৰ ৱৰ্কআউট আৰম্ভ কৰিলো আৰু তেতিয়া। তাৰপিছত কৰিলো। তাৰপিছত আকৌ সেই ডিজায়াৰটো মানে 5 বছৰ গেপ পৰিলে। I didn't know that you were that close মানে। মই ভাবিছো just এনে চিনাকি বুলি ভাবিছে, মই ইমান ক্লোজ মানে। We are very close. তো 2013ত সি 14ত সি আহে, সি বম্বে পৰা। সি পাইলট আছে, পাইলটতো মজা। টিকেটো কাটিব নালাগে, পাইলটৰ কাপোৰটো পিন্ধি দিলে আৰু তুমি যিটো ফ্লাইটতে তুমি বহি আহি যাব পাৰা উইদাউট এনি টাইম। থাকে। তো সি মোৰ তাত আহি থাকেগে আৰু বম্বেত। ঘৰত আমি জিম যাওঁ, ৰাতি যাওঁ, দিনত যাওঁ, এনেকে যাওঁ। আকৌ মানে সেই স্পাৰ্কটো আকৌ আহি গ'ল তাৰমানে। তাৰপাছত এনে মই কৰি থাকো বাৰু এবছৰ, কিন্তু সেই চাকৰি লগত মেইনটেইন কৰিব দিয়া। কিন্তু তেতিয়া মই একদম কণ্টিনিউৱাছলি কৰিলো। আৰু তেতিয়া সি কম্পিটিশ্যন কৰি আছিলে, সি কম্পিট কৰি থাকে। তাৰপিছতে তাৰ বডি চেঞ্জটো দেখিলো। সিটোতো আগতে এনেকে কলেজত থাকোতে শকত আছিলে। তাৰপিছতে that got me back into it. 2017ত মই বেক গলো UAE। তেতিয়া গম পোৱা নাছিলো, তেতিয়া গম পোৱা নাই। তুমিও ডুবাইতে আছিলে সেইটো সময়ত, তেতিয়া লগ পালো। তেতিয়াতো তোমাৰ ইউটিউবটো বহুত ডাঙৰ আছিলে, কিন্তু মই গমেই নাপালো সেইখিনি। ইয়াতে আপোনাক মই এটা কথা সুধো,
চাওক তাৰমানে কি হয় মই যেতিয়া আৰম্ভ কৰিছো তেতিয়া ধৰক মোৰ লগত পইচা আছে তাৰমানে আই অলৰেডি আম ৱৰ্কিং চামৱেৰ তো মই কাম কাজ কৰো তো সেইটো কাৰণে মই এটা বাজেট চাইড কৰি ৰাখিব পাৰো যে অ'কে মই বডি বিল্ডিঙৰ নামত ইমান খৰচ কৰিম তো এজ এ ষ্টুডেণ্ট আপুনি 11-12ৰ পৰা যিমানটোলৈকে পাৰ্চিউ কৰি আহিছে এতিয়ালৈকে কৰি আহিছে তো এইটো পচিবল হয় নে ষ্টুডেণ্ট এজনৰ কাৰণে ভাবে যদি মই ডায়েট কৰি পেলাই খাই বৈ আপুনিতো IIT হোষ্টেলত আছিলে পকেট মানিও কমেই পাইছিলে আপুনি চ' কোনোবা এজন যদি হোষ্টেলত থকা মানুহ বা কোনোবা এজনে হু ইজ লাইক ইউ ন হু হেজ টু চাৰ্ভাইভ উইথ লিমিটেড এমাউণ্ট অফ মানি তো বডি বিল্ডিং বস্তুটোৰ কাৰণে পচিবল হয় নে তো কি কোৱালিটি কেইটা লাগে আপুনি ভাবে যে যিটোৰ কাৰণে দেট ইউ ন দেট থিং বিকামছ impossible that impossible task becomes possible I think student level at least আমাৰ সময়ত কি আছিলে কি we were very crazy about the training এতিয়াও মই কওঁ মানে কি তোমাৰ ডায়েটটো ইমান ঠিক নহলে obviously because of whatever reason মানে financial reason বা যি ট্ৰেইনিংটো যদি বহুত মানে হেতু কয় ইন্টেন্স আৰু বহুত মানে if you do like a crazy training you know even you can to be মানে এটা bad diet আকৌ outdo কৰিব পাৰা মানে তোমাৰ bad diet to you can kind of mask it with a very good training in fact মই এতিয়া show কাৰণে ready হৈ আছো মোৰ cardio এতিয়া is hardly 30 to 40 minutes but মই এটা realize কৰিছো over the years কি if I train like very very hard মই যদি বহুত মানে এই কলেজৰ টাইমৰ লিখা মানে যদি ট্ৰেইনিং কৰো then I don't need cardio because I burn so much calories তো সেই কাৰ্ডিওটো এতিয়া সাৰপ্ৰাইজিংলি মোৰ 40 minutes আছে last 3-4 months of and I think it's going to go down only because এতিয়া কি হৈছে মোৰ body weight বাঢ়িছে because of the training but my fat percentage is going down cardio is the same food is the same ফুডো মানে ইনফ্যাক্ট অকমান কমিছিলেহে মাজতে অকমান বডি স্নেক হয় কিন্তু বডি ৱেট এতিয়া মানে আপ হৈছে কিন্তু লিন হৈ গৈছো মই তো দ্যাট ইজ অনলি হেপেনিং বিকজ অফ দ্য ট্ৰেইনিং ট্ৰেইনিং ইন্টেন্সিটি মই বহুত হাই কৰি দিছো এতিয়া মানে একদম মানে সেই তো কলেজৰ সময়ত মানে বেসিক বস্তু কিটা খাইও মেছৰটো কি পাম এইটো দালি পাওঁ ভাত পাওঁ এনেকাই পাওঁ মাংসটো ধৰাই নাপাওঁ পইচা খাবলৈ ইমান নাথাকে এই ট্ৰেইনিং মানে আমি বহুত মানে হেৰি কৰিছিলো বিৰাট মানে ক্ৰেজি টাইপ অফ ট্ৰেইনিং কৰিছিলো তো সেইকাৰণে মানে মোৰ লাগে যে আজিকালি দিনত কি হৈছে ডায়েট ইজ গুড নিউট্ৰিশ্যন ইজ গুড কিন্তু সেইটোৱে আপোনাক মানে হিন্ডাৰ কৰিব নালাগে টু পাৰ্সিউ ইয়ৰ গেম আৰু বেসিক্যালি এতিয়া বহুত বস্তু আছে যিটো কম দামতো কৰিব পাৰে চাউলটো তোমাৰ ইমান দাম নহয় আলুটো ইমান দাম নহয় এইখিনি গ্লাইকোজেন ললে তুমি ওয়ার্কআউটটো এনেও কৰিব পাৰিবা ৰাইট প্ৰটিনটো অকমান হ'ব পাৰে কম কিন্তু যিটো মানে বহুত কষ্টলি হয় বাকি বস্তু কিটা হলে ইমান দিগদাৰ নাই এতিয়া অসমত ধৰক ফৰ এক্সাম্পল আমাৰ অসমৰ কাৰণ আমি এইটো ভিডিঅ' অসমৰ যিখিনি ইউথ আছে সিহঁতৰ কাৰণে বনাই আছো তো এতিয়া নৰ্মেল আমাৰ ঘৰত যিবিলাক বস্তু পায় which is ইজিলি পাব পৰা যায় যেনেকে হ'ল চিকেন হ'ল এতিয়া বহুত এনেকুৱা আছে যোনে দিনত ধৰক মদটো খাই বা চিগাৰেটটো খাই পেলাই বা গুটকা খিনি খাই পেলাই 1000-1200 টকা উৰাই দিয়ে তো আপুনি নাভাবে যে 1000-1000 টকা বা 1200 টকাৰ ভিতৰত এদিনৰ ডায়েটটো ধুনীয়াকে প্ৰটিন চব লৈ পেলাই হ'ব পাৰে হ'ব লাগে এতিয়া এক্স্যাক্টলি মই নাজানো কিমান কিন্তু চাউলটো তোমাৰ ইমান নহয় আৰু চাউলটো তুমি এটা কিনিলে সেইটো গোটেই মাহটোলৈকে যাব আলুটো ইমান কষ্টলি নহয় সেইখিনিৰ লগত you can fuel your workout with the carbs প্ৰটিনৰ কাৰণে তুমি যেনেকৈ চিকেন হ'ব পাৰে মাছটো বাৰু আজিকালি চাগে অকমান দামটো বেছি কিন্তু কণীটোতো বহুত পায় ব্ৰেড তোমাৰ পাই যাব তো সেইখিনিৰ লগত আই থিংক ডিসেন্ট একচুয়ালি কি হয় কথাটো মানুহটো ইন্টেনশনটো থাকিব লাগিব ইন্টেনশনটো থাকিলে এইটো কথাই মই ক'ব ইন্টেনশনটো থাকিলে জিটি কৰিও হি উইল মেক ইট পসিবল যদি ইন্টেনশন নাই তুমি কোৱালি খাই হে মদ খাবলৈ গুচি যাব বা সিগাৰেট খাই লও হেখন কৰি ল'ব যে কাটলাৰে যেটা কৰিছিলে কিমান কৰিছিলে হিটোটো হে অকমান লৈ পিনে সিকিউৰিটি কামটো কৰি এটিএম ৰ সিকিউৰিটি আছিল হি তাত কৰি হি তেনেকে কৰা ন কিন্তু ট্ৰেইনিং বহুত খাৰানা কৰিছিলে তো হে ট্ৰেইনিং মই হেটোৱে তাৰ মানে এতিয়া মই কিছুমান ল'ৰাক অসমৰে যাক মই কোচ কৰি আছো মই অসমৰ ল'ৰা এজন ল'ৰা তাৰে মই ৰিসেন্টলি গম পাইছো কি মোক নিজৰ ইন্টাৰেষ্টৰ কাৰণে আৰু নলেজৰ কাৰণে যে কেনেকুৱা ধৰণৰ কি হৈ আছে তো হিহঁতক মই হিও বেংগলোৰ সিকিউৰিটিৰে কাম কৰে এনেকুৱা কিবা কৰে হি ল'ৰাজনে তো হি এপ্ৰোচ কৰিলে হি আগতে কম্পিট কৰিছিলে এতিয়া ৰিসেন্টলি মোৰ লগত আহিছে তো সেইটোৱে বস্তু মানুহে তেনেকুৱা কাম কৰি পেলাই বডি বিল্ডিঙৰ পেশনটো হেৰুৱাই দিয়া নাই মানে that is one thing which I would like to highlight it passion has to be there মানে আৰু তোমাৰ কথাটোৱে ধৰি লওক to do good in such a high level with your family
you have kids, you have your business in business. It is a kotha. You have your own business. Nijor business solai. It's not an easy. People think ki moi startup koi mo nijor business hobo. I will work. Mane mo life to bori abo. Are nijor business hole your life will be more hell if you're putting it 100%. হয় না তো এটাতে তোমাৰ পেশনটো থকা কাৰণে কৰি আছা তুমি হেতু the passion is to actually কয় না to be a good or a best in the top level in the world তুমি অকমান crazy হৈ লাগিব হেতু হেৰিটো madness এটা কামিং ব্যাক তোমাৰ ব্যাকগ্ৰাউণ্ডৰ কথা পাতি আছিল আমি তো তুমি সাইক্লিং কৰিছিলা পুৰা বহুত হেৰি কৰিছিলা তো আৰু তুমি কেনেকে বডি বিল্ডিংত হুমা লাগে হেতু তাৰ মানে বডি বিল্ডিংত একচুয়ালি মই বেংগলোৰ যেতিয়া পঢ়িব গলো তাতো মই আই ওয়াজ নেভাৰ কনসিস্টেন্ট মানে মই বডি বিল্ডিং বস্তুটো তাৰমানে এনেকুৱা হয় কানেক্ট কৰিব নোৱাৰো মই ভাবো যে বডিটো চাই সবৰে ভাল লাগে ন এটা ভাল ডিসেন্ট ফিগাৰ দেখিলে ধুনিয়া মানে ভাল বডি বিল্ডাৰটো সদায় দেখুৱে আমি সৰুৰ পৰাই দেখি আহিছো বডি বিল্ডাৰ তো এনেকুৱা হয় যে ইয়াৰ নিচিনা বডি বনাব মন যায় মোৰ এনেকুৱা এইবিলাক এটা মন বেক অফ দ্য মাইণ্ড সদায় চলি থাকিছিলে ভাল লাগে বডি কিন্তু এই জিমত জয়েন কৰাৰ পিছত আপোনাৰ এনেকুৱা হৈ যায় ন এই প্ৰথম দুখৰ যেটো কষ্ট দিয়ে ন মানে ট্ৰেইনাৰে ধৰি পেলাই আপোনাক ট্ৰেইন কৰায় মোক মানে বহুত ট্ৰেইন কৰালে ট্ৰেইন কৰাই দিওঁতে সেই খুব বেছি এসপ্তাহ যাও বা 10 দিন যাও ম্যাক্সিমাম এন্ড দেন তাৰছত মানে কি হয় ইচ্ছা নোযোৱা হয় মানে ভাবো যে এই কিহৰ কাৰণে কৰি আছো এনেকুৱা কাৰণ ৰিজাল্টটো মই ভাবো যে এসপ্তাহ 10 দিনৰ অলপমান হলেও বডিটো একটু চেঞ্জ হ'ব লাগে কিন্তু মেইন বস্তুটো ডায়েটে ঠিক নাথাকে বা হেৰি ঠিক নাথাকে আৰু এসপ্তাহ 10 দিনত মানুহে কি দেখিব একোটো ৰিজাল্ট নেদেখে ন তো হে মই যেতিয়া ভাবো যে মই আকৌ হেহঁতৰ ফটোখন চাও নিজকে চাও মই ভাবো যে নহব মোৰ সাগে মই নহয় হিহঁতৰ সাগে কিবা জেনেটিক্স বেলেগ আছে তো হেতু কাৰণে এনেকুৱা ধৰণৰ কনক্লুজনত পটকে মানুহবোৰ আহি যায় হেতুৱে সবৰ প্ৰবলেমটো আজিৰ দিনত হেতুৱে কাৰণ মই নিজে বুজি আহিছো যে 1.5 বছৰ 2 বছৰ মই যেনেকে যেতিয়া আৰম্ভ কৰিলো প্ৰথম 6 মাহত মিনিমাম 6 মাহ এটা লাগে নিজৰ বডিটো কামনি দিব কাৰণে সেই চেঞ্জেস খিনি দেখিব কাৰণে I would say যেতিয়া আপোনাৰ ওজন কমিব এটা ফেজ আহে যে প্ৰথম আপুনি আৰম্ভ কৰিলে ডায়েট এসপ্তাহ 10 দিনত কি হ'ব আপুনি যদি প্ৰপাৰ ডায়েট ফলো কৰে ওজনটো কমি আহিব you will start feeling light যেতিয়া আপুনি ট্ৰেইনিংটো ৰেগুলাৰ কৰি যাব ওয়েটটো কমি আহিব বডিৰ পানীখিনি বডিৰ পৰা যাব এনেকুৱা ধৰণৰ কথা তো সেই হেনেকুৱা যেতিয়া আৰম্ভ হয় তেতিয়া আপোনাৰ অলপমান ডিফাৰেন্স এটা মানুহে দেখে কিন্তু but your everything has to be on point your training has to be on point 14 days I think 14 days 15 days 21 days you see a major change in yourself 2 weeks 3 weeks কৰিলা তেনেকুৱা কৰিলা নে তেতিয়া মোটিভেটেড হলা নে কেনেকে হল বস্তুটো ন তাৰ পিছত মই কি হল হেতবিলাকটো বাদেই দিলো বাদ দিয়াৰ পিছত আপোনাৰ যেতিয়া ইয়াতে ডুবাইত আহিলো মই ডুবাইত আহাৰ পিছত ডুবাইটো 2013ত আহিছো মই তো হেনেকে আছিল ইয়াতে 2020 লগেটো হেনেকুৱাই আৰু আপুনি জানে ডুবাই লাইফষ্টাইল কেনেকুৱা খুব মানে মই মদ খাব ধৰিলো মানে মানুহটো এলকহল আৰম্ভ কৰিলো মই বহুত বেয়া এডিকশন আৰম্ভ হৈ গল এলকহল সিগাৰেট স্মোকিং তো এইবিলাক মানে এনেকুৱা সাৰ্কেল বিলাকো হেনেকুৱা আছিল আৰু আপুনি জানে সোশ্যালাইজ কৰিব গলে এনেকুৱা হয় ইয়াতে যে আপুনি লবই লাগিব এটা গ্লাস এনেকুৱা ধৰণৰ এনেকুৱা গৈ বাঢ়ি গৈ এডিকশনৰ লকে কনভাৰ্ট হৈ গল তাৰ পিছত মাজতে ভাবি আছিল যে নাই চেঞ্জ হ'ব লাগিব 18ত মোৰ ওয়েক আপ কল এটা আহিলে যেতিয়া মোৰ সৰু ল'ৰাটো জন্ম হ'ল ওয়েক আপ কলটো অহাৰ পিছত মানে সদায় ভাবো যে ওকে আই শুড ইউ নো মই অলপমান বদলিব লাগিব কিন্তু সেই কনসিস্টেন্সি বস্তুটো কেতিয়াও নাহিছিলে আকৌ কেতিয়াবা মাজে ব্ৰেক দিও এলকহলৰ পৰা বাট জিম আৰম্ভ কৰা নাই ক্লিন খাব বিচাৰো কিন্তু নাজানিছিলো আইডিয়া নাই যে কি কৰো বিস্কুটে খাই দিও ৰাতিপুৱা ধৰক এনে উল্টা বাহিৰত খাও কিন্তু এবাৰ ভাবিলো যে বিস্কুট খালে ভাল হ'ব নেকি চাহ বিস্কুট খাই দিও গাখীৰ বিস্কুট খাই দিও হেনেকুৱা আৰু মানে এই হেনেকুৱা ধৰণৰ মানে প্ৰসেস ফুডটো লৈ হেনেকুৱা তো লাহে ধীৰে 2022 যেতিয়া আহিলে মোৰ লগৰ ছোৱালী এজনী খুব ট্ৰান্সফৰমেশন দিলে তাই নিজৰ তো মই সেই তেতিয়া তাই খুদিলো মানে কেনেকে কি কৰিলে তেতিয়া তাই মোক বুজালে যে ডায়েট বস্তুটো কেনেকুৱা হয় কি নহয় তাই এটা কোচ আছে হি ডায়েট দি পেলাই তাই হেৰি দি আছে সো মই তাৰ লগত এনৰোল কৰালো তাৰছত মই যেতিয়া প্ৰথম সপ্তাহ হ'ল 2 সপ্তাহ হ'ল ডায়েটটো ঠিক কৰাৰ লগে 1 মাহত মই হিউজ ডিফাৰেন্স এটা দেখিলো 1 মাহত আপোনাৰ মোটামুটি 7-8 কেজি মান কমি গল সো ইট স্টাৰ্টেড এজ এ ফেট লছ জাৰ্নি এক মাহত মানে পুৰা ট্ৰেইনিং আৰম্ভ কৰি দিলো মই হোম ট্ৰেইনিং তেতিয়া কোভিড পুৰা জিম সিম বন্ধ ঘৰতে সব লৈ আহিলো আৰু হেতু সবতকৈ ডাঙৰ মোটিভেশন আপোনাৰ মানে ঘৰত ওয়াৰ্কআউট যোনে কৰিব পাৰিব নহয় তাতকে ডাঙৰ মানে হি কিবা না কিবাটো হ'বই মানে কাৰণ কিহৰ কাৰণে এইটো জিমত গ'ল আপুনি এনভায়ৰনমেন্ট দেখিলে মানুহ দেখিলে ইফালে চালে এটা
মোটিভেশ্যন ফেক্টৰ এটা আছে কিন্তু ঘৰত আপুনি ট্ৰেইনিং কৰাটো তাৰমানে এটা বেলেগ লেভেলৰ মোটিভেশ্যন লাগিব অকলে অকলে ট্ৰেইনিং কৰিবৰ কাৰণে তো সেনেকে আৰম্ভ কৰিলো কাৰেক্ট কাৰেক্ট তো সেনেকে আৰম্ভ কৰি মেলি পেলাই গ'ল এসপ্তাহ গ'ল সৰি একমাহ গ'ল 6 মাহ গ'ল এনেকে তাৰপিছত হঠাৎ এটা সিহঁতৰ কমিউনিটি এটা আছে সেই ফিটনেছ কমিউনিটিটো কম্পিটিশ্যন এটা হয় তো প্ৰথম কম্পিটিশ্যন মই তাতে আৰম্ভ কৰিলো প্ৰথম কম্পিটিশ্যনটো যেতিয়া খেলিলো মই সেইটো ইটছ এন অনলাইন বেছড আৰু তাতে 30,000 মানুহে জইন কৰিছিলে এই কম্পিটিশ্যন ইটছ থ্ৰু ফিটাৰ নহয় ইট ৱাজ ইন ফিটাৰ ফিটাৰ ওকে ফিটাৰ তো সেই তেতিয়া সিহঁতৰ সেই ট্ৰান্সফৰ্মেশ্যন চেলেঞ্জটোৰ কথা গম পাই পেলাই ময়ো জইন কৰিলো মোৰ কোচটোৱে ক'লে কৰিব লাগে বুলি তো আউট অফ 30,000 মই টপ 100ত আছিলো তেতিয়া এণ্ড মই ভাবিছিলো যে মোৰ যিটো ট্ৰান্সফৰ্মেশ্যন হৈছে 117 কেজিৰ পৰা আই ৱাজ লাইক মই যেতিয়া সিদিনাখন মানে যিদিনাখন আমাৰ আৰু সেইটো মানে প্ৰপাৰ কম্পিটিশ্যনৰ নিচিনা হৈছে ডেপ্লিশ্যন কৰিছো মই পানী কাট কৰিছো মই পানী খোৱা নাই কাৰ্ব লোডিং হৈছে মোৰ গোটেই মানে প্ৰপাৰ বডি বিল্ডিঙৰ যেনেকুৱা প্ৰটোকল মানে এটা পাৰ্টিকুলাৰ ডেট মানে তাহাঁতি সেই ট্ৰান্সফৰ্মেশ্যন ৰিজাল্টটো মানে ল'ব তাৰমানে তেনেকুৱা নহয় I have to keep on like week 1 of transformation week 2 of transformation this is a 90 days program it was a 90 days transformation challenge so প্ৰত্যেক উইকতে মই নিজৰ ফটো আপলোড কৰিব লাগে so whoever has the highest the best transformation he gets it তো মই যেতিয়া জইন কৰিছিলো তেতিয়া I was around I think 86 or something kgs already মই 117 ৰ পৰা 86 আহিয়ে গৈছিলো আৰু লাষ্টত কম্পিটিশ্যনটো যেতিয়া পানী চানি কাট কৰি পেলাই যেতিয়া মই লাষ্ট হেৰিত কৈছো I think that time I was 76 kgs so 10 kg মই 76 মানে 24 plus 7 তোমাৰ মানে 44 kgs মান তুমি ওভাৰঅল লছ কৰিলা over that is over a period of I think almost 1 year হৈ গ'ল আৰু এক বছৰৰ সময়ত আৰু সিমানখিনি ওজন লুজ কৰিলো মই তাৰ পিছত যেতিয়া মই টপ 50 ত আহিলো প্ৰণীতা তেতিয়া টপ 3 ত আহিলে হেতু কম্পিটিশন প্ৰণীতাও কৰিছিল প্ৰণীতা টপ 3 ত আহি গ'ল মই টপ 100 ত আহি গ'লো 52 নাছিলো মই এণ্ড দেন মোক কিবা কিবি সিহঁতে গিফ্ট 10% পঠিয়াইছে এনেকুৱা আৰু কিন্তু মোৰ বহুত দুখ লাগিলে এইটো সময়ত মই ভাবিলো যে মই যে জিকা আছিলে মানে মই ভাবিছিলো মই জিকিম বুলি কাৰণ ইমান ভাল ট্ৰান্সফৰ্মেশ্যন এটা কৰিলো মই ডিমোটিভেটেড হৈ গ'ল মানটো আকৌ তাৰপিছত সি ক'লে একো নাই এইবিলাকতো অনলাইন হৈয়ে থাকে তো ইয়াতে বহুত অলপমান অপিনিয়নটো কেনেকুৱা হয় কি হয় একো নাজানো তই চিধা ভাল কম্পিটিশ্যন এটা খেলি দে চিধা আমি আকৌ এটা অফ সিজন কৰো আকৌ এনেকে কৰি পেলাই মই বোলো ঠিক আছে খেলি দিও বুলি তাৰপিছত মই ডিসাইড কৰিলো WNBF খেলিবৰ কাৰণে ৱৰ্ল্ড নেচাৰেল বিল্ডিং ফেডাৰেশ্যন তাতে খেলো বুলি তো প্ৰণীতা আৰু মই দুজনে খেলিম বুলি ডিসাইড কৰিলো কিন্তু আনফৰচুনেটলি মোৰ হৈ গ'ল কোভিড এইটো সময় মই খেলিব নোৱাৰিলো তো 2021 ত মোৰ কোভিড একদম টেষ্ট একো নাই তো মোৰ প্ৰেপুৰ হেনেকে আধাতে এৰি দিব লগা হ'ল তাৰ প্ৰণীতাই খেলি she got the first prize in WNBF oh wow তো তাই তাতো জিকিলে তাৰপিছত মই ভাবিলো নেক্সট তাৰপিছত তাইক ক'লো নেক্সট প্লেন কি আৰু তাই ক'লে কি আমি তেতিয়া এমেচাৰ অলিম্পিয়াৰ কথা গম পালো ইণ্ডিয়াত হয় যেটো তো সেম ইয়াৰ আমি ডিসাইড কৰিলো ডিসেম্বৰ তাইও ডিসাইড কৰিলে খেলিব তাৰপিছত মই জানো যে এমেচাৰত খেলিব লাভ নাই মই ভাবিলো যে নেচাৰেল শ্ব' এটা পিক কৰো বিকজ মই নেচাৰেল আছিলো তেতিয়া সেইটো কাৰণে মই ভাবিলো যে মই আৰু নেচাৰেল শ্ব' তেতিয়া গম পালো যে মই এইটো মাসল মেনিয়া হৈ আছিল ডিসেম্বৰত মাসল মেনিয়া তো মই মাসল মেনিয়াৰ কাৰণে এপ্লিকেশন ফিল আপ কৰি পেলাই প্ৰথম হেনেকুৱা ধৰণৰ খেল খেলিলো মাসল মেনিয়া তো মাসল মেনিয়া খেলাৰ পিছত তাৰ পিছত হেতু কম্পিটিশনত বহুত ডিসএপইন্ট হলো কাৰণ বহুত উল্টা পুল্টা হ'ল এই কম্পিটিশনটো তাৰপিছত কাৰণ নেচাৰেল বুলি কয় কিন্তু কোনো নেচাৰেল নাযায় সব এনহেন্স এথলিটে যায় তাৰপিছত হেতুৰ পিছত আৰু মাসল মেনিয়াৰ পিছত মই তাৰপিছত আপোনাৰ হেৰি কৰিলো মাসল মেনিয়া খেলা হোৱাৰ পিছত এনে মই ভাবিলো যে এনপিসিৰ কাৰণে ৰেজিষ্টাৰ কৰো এনপিসি খেলবিলাক খেলো তাৰপিছত নেক্সট খেল খেলিলো শেৰু ক্লাছিক ইটলিত গলো ভিজা চিজা এপ্লাই কৰি তাত খেলিলো তাতো মই গ্ৰুপ ডিত আছিলো হেতুবাৰ that time I don't know হাইটৰ কি কৰিলে সিহঁতে গ্ৰুপ ডি সৰি গ্ৰুপ ই দি দিলে মোক ডি নহয় ডি তো এনে হয় মই মোৰ হাইট আছিলে হেৰি তো গ্ৰুপ ডিত হ'ব লাগে কিন্তু সিহঁতে গ্ৰুপ ই দি দিলে মোক এবাৰ হাইট সাইড জুখি পেলাই ইটালিয়ান নাজানো কি কৰিলে সিহঁতে ঈদ দিওঁতে ঈদ আছিলে 5টা ল'ৰা আৰু মই 5টা ল'ৰাৰ ভিতৰত মই পালো 4th প্ৰাইজ বেয়া ফূৰ্তি আৰু মেডেল এটা হ'লেও লৈ আহিছো আৰু বুলি ভাবি পেলাই এইটো প্ৰথম এনপিসি শ্ব' কৰি পেলাই এইটো মেডেল মই পালো মই কিন্তু তেতিয়া মই ডিসাইড কৰিছো যে নাই বহুত কাম কৰিব লাগিব কাৰণ IFBB লিগ ধেমালি লিগ নহয় বহুত কষ্ট কৰিব লাগিব সব সিৰিয়াছ কোচ এটা হায়াৰ কৰিলো
তাৰপিছত আৰম্ভ কৰিলো প্ৰেপ তাৰপিছত এনহেন্সমেণ্ট আৰম্ভ কৰি তাৰপিছত 2023 মই সেইটো খেলিছিলো 22 খেলিছিলো তাৰপিছত 23 মে মাহত মই হেৰিখন আয়াৰলেণ্ডখন খেলি পেলাই তাতে প্ৰ কাৰ্ডটো পালো Okay. That's a very inspirational journey. নাই একো কৰি গৈ আছো আৰু 36 boria. And now you are showing the way the youngsters okay keneke koibo lage, which is very very commendable. So itia yeah, so itia let's move on to bodybuilding in Assam. Primarily challenges aru ki potential ase lora sali to Assam at least IFBB Pro League IBBF কথা কোৱা নাই Assam IFBB ইমান pro bodybuilders হোৱা নাই এতিয়ালৈকে নহয় জানো তো why do you think it is তাৰমানে তাতে কথাটো হ'ল এনপিসি শো বিলাক ইমান নহৈছিল আগতে আৰু যেনেকে বেলেগ ফেডাৰেশন বিলাকে যেনেকুৱা শো পাতে যিমানবোৰ শো পাতে হেনেকে এনপিসি শো বছৰৰ অকল এটা শোয়ে হয় যেটো ভাবি পেলাই বহুত এথলিট আগবাঢ়ি পেলাই নাহে আৰু আগতে এটা ডাঙৰ মোটিভেশনাল ফেক্টৰ কি আছিল মানুহবিলাকৰ বেলেগ ফেডাৰেশন বহুত আছে যাৰ ধৰক যত আপুনি মিস্টাৰ ইন্ডিয়া হৈ গল বা মিস্টাৰ আসাম হৈ গল বা এনেকুৱা ধৰণৰ ডাঙৰ টাইটেল বিলাক পালে তো আপুনি গভৰ্নমেন্ট জবৰ কাৰণে এনেকে সিহঁতে হেল্প কৰি দিয়ে এনেকুৱা ধৰণৰ মেডেল হাইলাইট কৰে তো I don't know আজিকালি বোলে সেইবিলাক বহুত টাফ হৈ গৈছে কাৰণে বহুত এথলিটে বেলেগ ফেডাৰেশনৰ হৈ পেলাই বহুত খেলি আছে এতিয়া দেখিছো মই কিন্তু সেইটোৱে আৰু এতিয়া ধৰক I think এটা পুৰা ইন্ডিয়া লেভেলতে এটা ইস্যু হৈছে গভৰ্নমেন্ট জবস IFBB টো সেইটো ইমান নাই আগতে কিন্তু আমি শুনো হেৰি অসমৰ মিস্টাৰ ইণ্ডিয়া বনা এনেকা কিন্তু IFBB এতিয়া সেইটো অকমান তুমি কোৱা কথাটো ঠিকেই পিছে এইটো জবৰ লগত কথা আছে সেইকাৰণে ইমান মানুহ দেখা নাই কিন্তু পটেনশিয়ালৰ কথা কি ভাবা তুমি পটেনশিয়াল এথলিটস কিবা আছে প্ৰ কাৰ্ড পাবলৈ পৰা চান্স এতিয়া নেক্সট 1 year আছে মই ভাবো যে অকল গাইডেন্সটো লাগে ভাল গাইডেন্স তেওঁলোকক লাগে এতিয়া মোৰ লগতে বহুতবোৰ এথলিট আছে যোনে আহি পেলাই মোৰ লগত জয়েন কৰিছে কিন্তু তেওঁলোকৰ দুটামান কথা শুনি পেলাই বেয়া লাগিছে মই তেওঁলোকৰ কোচ যোন নাছিলে তো ধৰক ৰেসপন্ড ভালকে নকৰে এইটো এটা ডাঙৰ প্ৰবলেম তাত চলি আছে ধৰক এতিয়া যদি আপুনি পইচা লৈছে এজন ক্লায়েন্টৰ পৰা মই ভাবো যে সাৰ্ভিসটো দিয়াটো বহুত দৰকাৰী হয় ন কাৰণ কিহৰ কাৰণে আপুনি এথলিটৰ কাৰণে যদি কাৰণ আমিও যেতিয়া লং কাবাৰ পৰা আপুনিও কোচিং লয় ময়ো কোচিং লৈ আছো এতিয়া যদি সিহঁতে ৰেসপন্ড নকৰে বহুত টাইমত আমি বহুত বেয়া লাগে আমাৰ মনটো বেয়া লাগে যে কিয় ৰেসপন্ড কৰা নাই বা কি হৈ গল মই এইটো কাৰণ মই নিজে ভুক্তভোগী এইবিলাক প্ৰবলেমৰ তো মই ভাবো যে যদি কোনোবা এজন কোচ থাকে তেওঁলোকৰ ৰেসপন্সিবিলিটি এইটো হ'ব লাগে কি নাই মোৰ ষ্টুডেন্টক মই 100% মই প্ৰায়োৰিটাইজ কৰো মই তাক তাৰ ওপৰত প্ৰায়োৰিটি দিওঁ তো এই বস্তুবিলাক অকমান ভাল হ'ব লাগে মোৰ মতেদি যদি কোচিং দিয়ে তেনেহ'লে তেওঁলোকে নিজৰ ক্লায়েন্টৰ লগত এটেনশন এক্সপোজাৰ টু গুড কোচিং এণ্ড মেন্টৰিং টো অকমান মিছিং আছে তুমি সেইটো ভাবা সেইটোৱে ভাবো তো টাইম দিব লাগিব এথলিটছৰ নিজৰ এথলিট যদি ভাবিছে আপুনি খেলুৱাম বুলি কাৰণ সিহঁতে ফিউচাৰ হয় এতিয়া মোৰ লগত যিকেইটা এথলিট জড়িত হৈ আছে আজি সিহঁতে কালি মোৰ নাম আগবঢ়াই লৈ সিহঁতে যাব আপোনাৰ যদি কোনোবা কোচিং দি আছে আপোনাৰ নাম মাই ফাউণ্ডেশ্যন আপুনি মাই এথলিট ফাউণ্ডেশ্যনৰ যিখিনি এথলিটৰ ওপৰত আপুনি টাইম ইনভেষ্ট কৰি আছে পইচা ইনভেষ্ট কৰি আছে পইচাটো একো নহয় কিন্তু টাইম আপুনি দি আছে যিখিনি এথলিটক ইমানখিনি কৰি পেলাই আপুনি কাজাকিস্তানৰ লকে আহিছে আপুনি কাম চাকৰি ছুটি লৈ পেলাই ইমান ইজি নহয় তো এই বস্তুটো আপুনি কৰি আহি আছে সময় দি আহি আছে সবকে কিন্তু তাৰ বিনিময়ত ইট হ্যাজ টু বি বোথ সাইডেড তো সেইটোৱে মই ভাবো যে দিব লাগে তাৰপিছতে ফাইনেন্সিয়েল সাইড অফ তুমি যেটা বহুত তুমি ক্লায়েন্টৰ লগত কাম কৰি আছা ফাইনেন্সিয়েল সাইড অফ কম্পিটিং এটলিষ্ট অসমত থাকি হেতু কেনেকুৱা চিন এতিয়া ধৰক সিহঁতে এতিয়া যিবিলাক শ্ব' কৰে এতিয়া এনপিসি বা এনপিসি যিবিলাক শ্ব' হয় তাতেহে এনপিসি আসামটো এটাই শ্ব' হয় ন বছৰত এটাই শ্ব' হয় এতিয়া মই চেৰুটো এতিয়া বহুত কেইটা অসমৰ ল'ৰা দেখিছো মই যোনে খেলিছিলে লগ পাইছিলো মই পাৰ্চনেলি তো মই সেইটো জানো সিহঁতে জিম ট্ৰেইনাৰ হিচাপে কোনোবাই কাম কৰি আছে বা সিহঁতে নিজে এনেকুৱা কৰি বিজনেছ কৰি পেলাই এনেকে চলাই আছে বাট চেৰুত খেলিছে অসমৰ বহুত কেইটা ল'ৰাকে মই জানো যোনে খেলিছে চেৰু ক্লাছিকত
এতিয়া ধৰক শ্বেয়াৰো এক্সপেন্সিভ হৈ যায় বা এনপিচি অলপমান পইচা বেছি লাগে ৰেজিষ্ট্ৰেশ্যন কৰিব হলে কিন্তু আপোনাৰ ইউজুৱেলি যদি আপুনি বেলেগ ফেডাৰেশ্যন হৈ পেলাই খেলে তেতিয়া অলপমান পইচাটো কম সেইটো কাৰণে আই থিংক সেইটো ভাবি পেলাই মানুহে সেইটো আৰু এটা কাৰণ হ'ব পাৰে যিটো কাৰণে বেলেগ ফেডাৰেশ্যনৰ হৈও কাৰোবাক ধৰক মেডেল লাগে বা somebody needs a recognition এটা গৈ পেলাই বেলেগ ফেডাৰেশ্যনত হৈ খেলে ক'ৰবাত 500 টকা দি ৰেজিষ্ট্ৰেশ্যন হ'ল কিন্তু ইয়াতে আপোনাৰ ধৰক 5,000 বা 6,000 দিব লাগে আৰু এটা কথা তুমি এটা আইএফবিবি প্ৰ তো তোমাৰ মতে আইএফবিবি প্ৰৰ এটা বিগেষ্ট মিসকনচেপশ্যনটো কি যি মানুহে ভাবে আইএফবিবি প্ৰ হলে মানে এজ এন এমেচিয়ৰ দ্যাট প্ৰ হলে এনেকুৱা হৈ যাব এনেকুৱা নাই সঁচা কথা ক'ব গ'লে ময়ো একচুৱেলি এনেকুৱা এটা ডিলিউজনত আছিলো যে প্ৰ হোৱাৰ পিছত সেই ব্ৰেণ্ড আহি পেলাই মোৰ লগত এনি টাইম থাকিব নেকি মানে একদম ৰিয়েলিষ্টিক যদি কথা ক'ব যাওঁ মই যে মোৰ একদম ব্ৰেণ্ডৰ লাইন লাগি যাব নেকি এনি টাইম চাগে মোক ফোন আহি থাকিব নেকি ব্ৰেণ্ডৰ যে এইটো ব্ৰেণ্ডে ফোন কৰি পেলাই কৈছে এইটো ব্ৰেণ্ডে ফোন কৰি পেলাই মানে মাতিছে তই আমাৰ লগত তই জইন হ কিন্তু ৰিয়েলিষ্টিকলি এইটো একো নহয় until and unless you have a strong social media আপোনাৰ যদি প্ৰেজেন্স নাই আপোনাৰ টাইটেল একো মেটাৰে নকৰে তো মই সেইকাৰণে বহুতক কওঁ যে কন্টেন্ট বনাও ভাল কন্টেন্ট বনাবি যাতে তহঁতৰ কন্টেন্ট বিলাক মানুহে কনজিউম কৰি পেলাই আৰু আগবাঢ়ি লৈ যাব পাৰে আৰু যিটো নিচ হয় যিটো অডিয়েন্স হয় এইটো ডিসাইড কৰিব দিও কাৰণ বহুত আছে আজি যদি মই বডি বিল্ডাৰ হয় মই বডি বিল্ডিঙৰে কন্টেন্ট বনাব লাগে মই সমাজৰ ওপৰত সেই ওপৰত যদি মই কন্টেন্ট সদায় যদি বেলেগ কন্টেন্ট বনাব যাওঁ যে আজি কি হৈছে এইটো অমুকত কি হৈছে তমুকত কি হৈছে তো তেনেহলে মানুহবোৰ ডিভাইড হৈ যাব আৰু যদি কোনোবা এটা মোক টাৰ্গেটো কৰে কোনোবা এটা ব্ৰেণ্ডে কি বেচিছত টাৰ্গেট কৰিব তুমি কৈছা মেইনলি এইটো বহুত ইম্পৰ্টেণ্ট কথা ক'লা বডি বিল্ডিং ইজ ভেৰি ভেৰি মই দুটাই কথা কম বডি বিল্ডিং ইজ এ ভেৰি সেলফিশ স্পৰ্ট স্পেচিয়েলি এজ এ ফেমিলি যেতিয়া থাকে তুমি গম পোৱা যেতিয়া প্ৰেপত যোৱা তুমি ফেমিলি সাফাৰ্স তো তুমি নিজৰ টাইম উলিয়াবই লাগিব ফেমিলিক সেইটো সাপোৰ্ট দিব সেইটো এটা এখানে মই সেলফিশ সেকেন্ড ইট ইজ ভেৰি ভেৰি এক্সপেন্সিভ তোমাৰ ৰিটাৰ্ণ অফ ইনভেষ্টমেন্টত বহুত টাইম লাগিব তো সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট যে even if you are following that passion trying to be a pro to have a backup আৰু if you have a backup তো তুমি তোমাৰ passion টো follow কৰিবলৈও support পাবা যেনেকৈ তুমি কৈছিলা আৰম্ভণিতে যে কি বাজেট এটা মই থৈ যাওঁ তুমি বাজেটটো থব পাৰিছা কাৰণ তোমাৰ হাতত পইচা আছে correct মানে you are earning the তো সেই কাৰণে I think it is a very good thing which you are তুমি কৈছা মানুহবোৰক যে নিজৰ মাৰ্কেটেবল হ'ব লাগিব মাৰ্কেটেবল নহলে মানে তুমি মিস্টাৰ ইণ্ডিয়া বহুত আছে মিস্টাৰ হেৰি প্ৰ মানে প্ৰ বহুত আছে কিন্তু প্ৰটো তুমি শ্ব' খেলিবা এটা দুটা তাতো হাইয়েষ্ট লেভেলতটো কোনে কি জিকিব একো ক'ব নোৱাৰে ইউ জাষ্ট নিড ওৱান গাই টু কাম অন পইণ্ট ৰাইট টু বিট ইউ সেইটো পইচাটো কাউণ্ট কৰি তুমি ক'ব নোৱাৰা তো ব্ৰেণ্ডৰ লগতো চিম্পল কথা হ'ল কি ব্ৰেণ্ড উইল অনলি গেট এছ'চিয়েটেড লাইক তুমি যেনেকে কৈছিলা যে যদি তুমি মাৰ্কেটেবল হ'ব লাগিব তো সেইখিনি কামটো কৰিবই লাগিব তো সেইখিনি কাম নকৰিলে মানে বহুত এক্সপেন্সিভ হৈ যায় আৰু সাষ্টেইন কৰিব নোৱাৰিবগে মানে লং টাৰ্ম নোৱাৰি And one of the reasons তুমি বা মই কন্টিনিউ কৰি থাকিব পাৰিছো because we also have a job to support our passion তো সেইটো I think ভাল কাম কৰিছা তাহাঁতক গ্ৰুম কৰিছা to give them the direction কি at least তুমি সাষ্টেইন কৰিবলৈ সেইটো পাৰিবা ডেকা বয়সত কি হয় সবে মানুহেতো আমিতো সেনেকেই কৰিছিলো কিন্তু আমাৰ কোনো গ্ৰুম কৰিব পৰা মানুহ নাছিল এইটো it is very heartening to hear that you are also giving them the direction কি content বনা হেৰি হয় মাৰ্কেটেবল কৰিবলৈ which is very good এতিয়া আমি অকমান ট্ৰেইনিঙৰ কথা পাতো people think কি বডি বিল্ডিং is even মই এটাই ভাবিছিলো it's about lifting very very heavy আৰু বহুত হেৰি কৰা so সেইটো লিফটিং ইজ অবভিয়াছলি ওৱান থিং এইটো লেভেলত মানে পাৰফৰ্ম কৰিবলৈ আৰু কি তুমি কৰা মানে বিহাইণ্ড দ্য চিনছ to be able to do well and not even as a pro even amateur হলেও সেইখিনি কাম কৰিব লাগিব so people will still be able to relate so behind the scenes what are the things which are necessary to become successful as an athlete সবতকৈ বেসিক যদি কথা ক'ব যাওঁ সেইটো হ'ল আপুনি সদায় একেটা বস্তু যি কৰি আছে সেইটো কৰি থাকিব লাগিব consistency লাগিব প্লাস you have to মানে এনেকুৱা হয় মানুহবিলাকে বহুত ট্ৰাই কৰে আজি মই এইটো ট্ৰাই কৰিলো ইয়াক ডাঙৰ বডি বিল্ডাৰ এটাক দেখিছো মই ই কৰি আছে ময়ো কালিৰ পৰা মোৰ ট্ৰেইনিং ফৰমেটটো বদলাই পেলাই আজি মই ধৰক নিক ৱাকাৰৰ কেনেকে ৱৰ্কআউট কৰে সেইটো চাই আছো
হি হল টোটেলি মানুহটো বেলেগ হি হল হি বহুত শ্ল' আৰু মানে হেৰি মাৰে তাৰ ৰেপিটেশ্যন বোৰ বহুত বেলেগ হয় আৰু কালি বোলে মই চাইছো চেম চুলেকে কেনেকে বডি বিল্ডিং কৰে আৰু দুটা টোটেলি অপোজিট ডিৰেকশ্যনত আছে এক্সট্ৰিম হয় চেম চুলেকৰ না কিবা ফৰ্ম আছে না কিবা আই এম নট এ ভেৰি বিগ ফেন অফ চেম চুলেক মোৰ বাচ্চাকেইটাও ভাল পায় বাট হি ইজ এ পাৰ্চন হুজ লাইকেবল হুজ লাভেবল কিন্তু এজ এ বডি বিল্ডাৰ হুজ বিন ইন দিছ স্পৰ্ট আপুনিও যদি চাই মই কম যে নাই মই এনেকে ট্ৰেইনিং কৰিব নোৱাৰো মানে মই কানেকশ্যন এটা ফিল নহয় কিন্তু আপুনি যদি নিক ৱৰ্কআউট চাই he has an average physique but his workouts are মানে বহুত ভাল সিবা মোক চালে ডাইৰেক্ট লেন্সফৰ্ডক চালে হাদি চোপানক চালে এইবিলাক হল ইনস্পিৰেশ্যন এটা তো মই যদি আৰু গোটেইবিলাকৰ পেটাৰ্ণ বেলেগ বেলেগ হয় গোটেইবিলাকে কি ৱৰ্কআউট কৰে সেইবিলাক সব সিহঁতক কোচে কৈ দিয়ে আৰু কোনোবাই কিবা নিজৰ ফ্ল চাই পেলাই ৱৰ্কআউট কৰে আজি যদি মই ভাবিলো যে ওকে মই ইয়াৰ নিচিনা ৱৰ্কআউট কালিৰ পৰা কৰিম আজি ইয়াৰ পৰা লৈছো কালি তাৰ পৰা লৈছো সেনেকুৱা নহয় কনসিস্টেন্সি মানে একেটা কাম সেইটো ভুল মই আগতে বহুত কৰিছিলো যে আজি মই যদি চেষ্ট শোল্ডাৰ ট্ৰাইচেপ মাৰি আছো কাইলে মই চেঞ্জ কৰি পেলাই নেক্সট উইকৰো এই মানে এটা ৰুটিন নাথাকে মানুহবিলাকৰ আজি মই ভাত দালি খাইছো কালি মই নাখাওঁ কালি মই ডায়েটটোত বেলেগ কিবা ইনক্লুড কৰি দিম সব মানে আজি মই যদি 6টা বজাত উঠিছো কালি মই 9টা বজাত উঠিম মানে এই বস্তুটো সব বস্তুতে তাৰমানে আপুনি you have to make sure that whatever you are doing you have to keep repeating the same thing over and over again ইয়াতে ট্ৰায়েল একো নাই ইয়াতে হেৰি নাই মানে কাৰণ every day counts actually hey consistency to বহুত important কথা correct আৰু in fact এটা আজিকালি কি হৈছে at least কিবা এটা বস্তু কাম কৰিবলৈ মানে you will need to give it time even if it's food workout even coach to এটা তোমাৰ বডিটো পুৰা বুজি পাবলৈ কিটো ফুড সোৰ্স কাম কৰিব কিটো চাৰ্জ কৰিব অকমান সময় দিব লাগিব কোচক তেতিয়া তোমাৰ বডিটো ধুনীয়াকে বুজি পাই পিনে কৰিব লাগিব কিন্তু somehow unfortunately we are getting very restless তো মানুহ সময় দিয়া নহয় তো এই কাৰণে yeah I completely agree consistency is বহুত important another reason why I think people are not consistent is because of social media right karon too many people getting influence aru hetu bikhoy oman panu social media versus reality what do you think mane social media obviously I believe it has helped to grow the sport but in terms of like a hardcore bodybuilding fan do you think social media has helped or hard bodybuilding it has helped us a lot mane bahut bostu etia dhorok hikibo para bostu bahut ase but মানুহ বহুত আছে যোনে মানে they are getting carried away আৰু নিজৰ যেটো ৰিয়েল সেলফ হয় এটো পাহৰি গৈ আছে যেটো ট্ৰু সেলফ হয় সেই বস্তুটো পাহৰি গৈ আছে just to prove or make certain people happy a group of people happy rather group of people for হেতু হ'ব না লাগে যেটো ৰিয়েল হয় এটো ৰিয়েল ৰাখিব লাগে that is what I believe in কাৰণ আপুনি যদি চাই মানে যিবিলাক মানুহ ৰিয়েল হয় নহয় they don't have to run behind all those things যিবিলাক মানুহ ৰিয়েল হয় আৰু মানুহ ইভেন্টুৱেলি সবে বুজি পাব যে ইজি হয় ৰিয়েল হয় তো হেই যেটো হ'ব নহয় লং লাস্টিং হ'ব হেই ৰিলেশনশিপটো আপোনাৰ যিখিনি মানুহ আছে অডিয়েন্স আছে হিহঁতৰ লগত তো that is what I believe মানে মই হেতু বস্তু ভাবো যে it has to be real এনেকুৱা নহয় যে মই আজি এটো হলো কালি হেতু এই যেনেকে মই আপোনাক কলো আজি মানে বহুত বস্তুৰ ওপৰত ফোকাস কৰি দিয়ে এনেকুৱা হয় বডি বিল্ডিং এই নাথাকে মানে গৈ পেলাই বহুত বস্তু আহি যায় মানে কমন ইস্যুজ উইথ সোসাইটি এইবিলাক সেবিলাক ওকে ষ্টৰীৰ লগে ঠিক আছে কিন্তু তুমি I don't know it's my thinking my way of thinking I might be wrong it might rock the boat I think at least in terms of etu mane eta like you said বস্তুটো তাত আছে এটো ইন্ডিভিজুয়াল উপর ডিপেন্ড করে কেনেকে লয় এটা তুমি স্যামসাং এটা রাইট এটা বস্তু হয় কিন্তু সোশ্যাল মিডিয়া আহাৰ পৰা আমাৰ ওপৰত বহুত প্ৰেছাৰ আহি গৈছে এটো সবৰ ওপৰত আমাৰ বুলি নহয় মানে এভৰি ইন্ডিভিজুয়াল হুজ ইন দ্যাট লেভেল মানে ইনফ্যাক্ট মানে এটো এটা কথা সোশ্যাল মিডিয়া আমাৰ এটলিস্ট নেক্সট জেনাৰেশনৰ কাৰণে যে ইমান বেয়া হৈছে বিকজ আমাৰ সময়ত ইমান প্ৰেছাৰ নাছিল এতিয়া এটা সিম্পল হোৱাটছএপত আমি যেন মেছেজ এটা আহিলে তোমাৰ আমি মেছেজটো চাই পিনে ৰিপ্লাই যেন নিদিলো আমাৰ জেনাৰেশনৰ ইমান হেতু মানে কিন্তু এইটো জেনাৰেশনৰ এনেকুৱা মানে তাহাঁতৰ এংজাইটি হয় কি তুমি মোক চাই পিনে কেনেকে ৰিপ্লাই নকৰিলা you can leave it read not that you can read মানে read আৰু deliver থৈ তুমি মানে ৰিপ্লাই নকৰাকে কেনেকে থাকিলা মানে এই জেনাৰেশনটো আন্ডাৰ বহুত প্ৰেছাৰ আছে
সেইটো আমাৰ মন নাছিলে আমাৰ social media নাছিলে but again coming back to the point I think social media তুমি ক'লা Nick Walker Sam Sulek আছে তো at least the good part is কি সেই information কিটা মানুহৰ ওচৰত আছে যিটো আগতে নাছিলে আমাৰ সময়ত আমাৰ সময়ত মই যেতিয়া 2020 যেতিয়া কলেজত আছিলো তেতিয়া আমাৰ সময়ত আছিলে bodybuilding.com বুলি এটা ৱেবছাইট আছিল এই bodybuilding.com টো ইমান ডাঙৰ হৈ গ'ল তাত মানে আৰ্টিকেল আহে আমি মানে সেই তেতিয়া ফাৰ্ষ্ট এক্সপোজাৰ হৈছিলে মানে US or মানে টপ লেভেল জে কাটলাৰ ৰনি কালেমানৰ ট্ৰেইনিং ভিডিঅ তেতিয়া আহিছিলে মানে আৰু প্ৰথম ভিডিঅ চাইছিলো আমি তেতিয়া সেই পাম্পিং আইৰণৰ আৰ্নল্ডৰ হেখিনি চাই পিনে মানে হেৰি লাগিছে তো ইনফৰমেশন তুমি ক'লা Nick Walker Sam Sulek মানুহৰ যে at least good part information পাইছে it depends on people কি তুমি কোনটো লোৱা so হিকি পিনে লৈ পিনে ইমপ্লিমেন্ট কৰাটো এটা বহুত মানে ইম্পৰ্টেন্ট কথা now এতিয়া let's go to the young athletes Assam or young athletes what advice to me junto upcoming athlete eta ki advice diba to compete professionally jiman khini lot korisu jikhini problem moi realize korisu deep down they think that ki bodybuilding bostu to enuka hoy jot politics ase আজি যদি কিবা ৰিজাল্ট যদি হিয়তৰ ফেভাৰত নাহে তো তেওঁলোকে এটো বহুত কমন হৈ গৈছে আজিকালি যে আমিও ব্লেম কৰো যে এটো নাই ইয়াতে কিবা এটা হৈছে ব্যাকগ্ৰাউণ্ডত এনেকুৱা তো মোৰ মতে দি এবিলাক যিবিলাক নয়েজ আছে হেবিলাকৰ ওপৰত ফোকাস নকৰি আৰু বেলেগৰ কি কুদে হেৰি হল কি নহল হেবিলাকৰ ওপৰত ফোকাস নকৰি পেলাই তো এনেকুৱা কাম কৰিব লাগে which will you become undeniable মোৰ মতে দি এনেকুৱা মানে তই অকল মানে সৰু পিকচাৰটো চাব নালাগে মই সিহঁতক কওঁ মোৰ ধৰক ষ্টুডেন্ট এটা সৰু পিকচাৰটো কেতিয়াও নাচাবি ডাঙৰ পিকচাৰটো চা তই যেতিয়া ভাল বেষ্ট অফ দ্য বেষ্ট হৈ যাবি নহয় তেতিয়া তো কোনো ডিনাই কৰিব নোৱাৰে তোক যেতিয়া ডিনাই কৰিব তেতিয়া মানে যিবিলাকে ডিনাই কৰিব তই দেখিবি 10টা মানুহ তোক সাপোৰ্ট কৰা মানুহ ওলাই যাব লগে লগে so that is important to me long term vision to rakha actually is a very good point karon tomar hate je tumi long term vision to rakha ete horura bostubur in the iman mane matter nokra likha hoy jay it will be just one you know setback will go par okay so next question what key steps tahati first step ki lobo lage to become a pro ohomor pra what is the first step they should do মানে গোলস বিলাক ৰিয়েলিস্টিক ৰাখিব লাগে শৰ্টকাট একো নাই ইয়াতে 6 মাহত যে মোক লাগিব বা এবছৰ মোক লাগিব হেতু এটা কোচ ভাল কোচ এজন হায়াৰ কৰিব লাগে যোনে who has knowledge and who doesn't sell dreams মানে সপোন বেচা কোচ বহুত আছে 6 মাহৰ ভিতৰত এনেকুৱা বডি বঢ়াই দিম এনেকুৱা হ'ব এনেকুৱা নহয় ৰিয়েলিস্টিক কাৰণ এখন বডি শোৰ লগতো এতিয়া মোক বহুতে কয় যে মই এটো খেলিম নেকি হেতু খেলিম নেকি খেলাটো মোৰ কাৰণেও ইজি হয় কিন্তু স্ট্ৰ্যাটেজিক্যালি খেলাটো সবতকৈ ইম্পৰ্টেন্ট কথা কাৰণ ইউ আৰ স্পেন্ডিং মানি এটা পইচা খৰচ কৰি আছে এখন খেল খেলিবৰ কাৰণে তাৰ পিছত যদি তই একো পজিশনে নাহে তই যদি জানয় তেনাহলে হেনেকুৱা খেলখন খেলি লাভ নাই একো যদি তই কাৰণ কি হয় কাৰণে পইচাটো এট দি এন্ড অফ দি খৰচ কৰি পেলাই যদি একো নাই আউটপুট নাই তেনাহলে মই ভাবো যে হেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত টাইম ওয়েষ্ট কৰি কোনো লাভ নাই তো হেয়াই তো কাম কৰি যাব লাগে এন্ড দেন ওয়ান্স ইউ ৰিচ দেয়াৰ ইউ নিজে গম পোৱা হৈ যাব মানে হে মানুহজনে হে ব্যক্তিজনে এতিয়া মই নিজে বুজি পাম মোৰ মই কিমান পানীৰ মাছ তো সেই বস্তুটো এটা সময়ত এটা এভৰি ইন্ডিভিজুৱেল নোজ দ্যাট কি where I stand because as a mindset right mindset to develop koribole correct and be very realistic ki where do you stand and correct. Not have the unrealistic but have the মানে হে guts to বা patience to থাকিব লাগে কাম কৰি যাবলৈ কি এক বছৰ লাগে বা 2 বছৰ লাগে doesn't matter okay very good তোমাৰ body building journey from the time you started from your transformation এতিয়ালৈকে pro level তুমি খেলিছা pro show খেলিছা এটা বস্তু যি তুমি wish কৰা যে you should have known before which would have helped you মানে তুমি আগতে জানা হেতেন এই বস্তুটো মোক বহুত হেল্প কৰিলে এনেকুৱা কি বস্তুটো তুমি ভাবা এনেকুৱা এটা যিটো মানে নেক্সট জেনাৰেশনকো হেল্প কৰিব তোমাৰ এক্সপেৰিয়েন্সৰ পৰা মই যেটো আগৰ পইণ্টত কলো কিছুমান সময়ত আমি এজিউম কৰি লম that you know certain things will be easy আৰু আমি ভাবো যে একো নাই মানে খেলি দিলো মই দেখা যাব কি হয় বা you know I will place well এটা এটা ওভাৰ কনফিডেন্স এটা মানুহৰ এটা at certain point আহি যায়
তো সেই মোৰ মতেদি you should not be over confident নিজৰ কাম কৰি যোৱাটো দৰকাৰ হয় তো যিমান মানুহক মই দেখিছো যোনে সেই কনফিডেন্স বেছি হৈ যায় সিহঁতে বেছি দিন থাকিব নোৱাৰে এই স্পৰ্টটোত তো এই স্পৰ্টটোতে নহওক যি বস্তুতে নহওক পঢ়া শুনাই নকৰক কিয় মানুহে কেতিয়াও অভাৰ কনফিডেন্ট হ'ব নালাগে আমি সব মানুহৰ এটাই প্ৰব্লেম হয় এটাই মই মোৰ কথাই কৈ আছো দেই মই বেছি অভাৰ কনফিডেন্ট কিছুমান সময়ত we tend to be over confident কি নাই মই পাৰিম ভাল কৰিম বা যি হ'ব দেখা যাব মই ফেক্ট কৈ আছো এইটো মানুহে যদি nobody can deny we are like that we are certain times we think on those thing we become superficial and then সেই বস্তুটো থাকে মানুহৰ at the back of the mind তো সেই বস্তুটো মই ভাবো যে সেই মাইন্ডসেটটো এৰিব লাগে আৰু নিজৰ মতে মানে you have to keep doing the same thing again and again যিটো তোমাক গ্ৰো কৰাব মেন্টালিটি নিজৰ একদম ঠিক ৰাখিব লাগে what is most important is get your mental health right এইটো মই সদায় কৈ আহিছো don't get carried away by different people seeing different people বেলেগ মানুহৰ কথা শুনি বা হেৰি কৰি no make those judgments by yourself নিজৰ মানুহে নিজৰ কথা বেছি শুনিব লাগে বেলেগতকে so which is also very important focus কৰিব লাগে correct yeah to summarize yes so next what is next tomar karone any competition next plan ki সঁচা কথা ক'ব গলে মানে মই এবাৰ শ্ব'টো কৰাৰ পিছত I was totally low মানে morally mentally I was struggling a lot যেনেকে মই ক'লো তাৰমানে কি হয় যেতিয়া মানুহ আপুনি যেতিয়া ভাবে যে ওকে কাৰণ ময়ো নাজানিছিলো মই 1.5 বছৰ কষ্ট কৰিলো মই নাজানিছিলো যে কি পেকেজ লৈ আহিম বাট I was totally disappointed যিখিনি হ'ল মোৰ লগত মই হলে যে মই একো নকৰিলোৱে দেখি সেইটো কাৰণে মোৰ এতিয়াও মানে মই মেন্টালি মই নিজকে প্ৰিপেয়াৰ কৰি আছো আৰু সেইখিনি বস্তু সময় মই ৱেষ্টত যাব দিয়া নাই এনেকে প্ৰিপেয়াৰ কৰিছো যাতে যেনেকে মই কৈছো আপোনাক যে I want to be undeniable so it doesn't matter if it takes like another 6 months 8 months 1 year 1.5 বছৰ লাগক যেতিয়ালৈকে মই নাভাবো যে I am I'm good enough to be there on top I will not do any show until and unless মানে মই decide কৰো এতিয়া মানে কি হ'ল initially মই মোৰ কোচক সুধি আছিলো কি কিবা এইটো শ্ব' কেনেকুৱা হ'ব সেইটো শ্ব' কেনেকুৱা হ'ব সি তাৰছত মই হঠাৎ তাৰছত মই ডিসাইড কৰিলো নাই সেইটো সময়ত কি আছিলে মোৰ ভিতৰত মানে সেই ৰিভেঞ্জ মুডটো সোমাই আছিলে সেইটো কাৰণে তাক মই জয়েন কৰাৰ পিছত সুধি আছিলো যে এইটো শ্ব' কৰো নেকি এক মাহ 2 মাহ গ'ল এতিয়া মই চাইছো যে বডিটো প্ৰগ্ৰেছ কৰি গৈ আছে এভৰি উইক মই চাই আছো যে বডি ইজ প্ৰগ্ৰেছিং তাৰছত মই তাক একো নকওঁ সি উল্টা সুধা হ'ল মোক এতিয়া যে তই কোনটো শ্ব' ভাবিছ মই তাক এতিয়া মই নিজে কৈছো যে নাই মই এতিয়া একো শ্ব' নকৰো আৰু হি যেতিয়া খুদে তই কোনটো শ্বৰ কাৰণে ভাবিছ that means that I'm doing way above his expectation তো হি নিজে খুদি গৈ আছে তো মই তেতিয়া আজিও খুদিছে মই তেতিয়া কৈছো যে নাই I haven't decided anything as of yet একো ভাবা নাই মানে মই এতিয়া শ্ব' কৰাৰ কাৰণে but I know that যি কৰিম যতে নকৰিম কিয় that I have to do it আৰু ভুৱনে আৰু এটা কথা I look up to him because he messaged me right after the show বয়সত সৰু হয় and then the thing he said is like তই he কৈছে তই ectomorph it's very hard to gain for us you are also same like me to pack on muscle so the training and everything has to change আৰু you have to keep chasing it body building বস্তুটো তই এনেকুৱা হৈ গৈছে আজি men's physique বুলি তই ভাবি ট্ৰেইন কৰি থাকিলে নহব everything revolves around like an open bodybuilder you have to think like an open bodybuilder act like an open bodybuilder work out like an open bodybuilder তো সেই মেন্টালিটিটো ৰাখি চল আৰু সেইবিলাক বস্তু যে তাৰ লগত ডিসকাস কৰি ইটস ভেৰি এনলাইটেনিং ফৰ মি I don't know বহুত মানুহৰ কিবা বিফ থাকে বা খং থাকে বা কিবা থাকে but মানে I know that deep down that how is that guy so সেই বস্তুটো মোৰ মানে সেইকাৰণে মই I can connect those dots আপোনাক মই এতিয়া সুধো আমাৰ বহুত দীঘলীয়া হৈ গ'ল কনভাৰসেচনটো আপোনাৰ মেইন কথাখিনিও সুধিব আছিলে তো মাই এথলিট ফাউণ্ডেশ্যন আপুনি যে কৰি আছে এতিয়াতো বহুত ডাঙৰ athletes আপোনাৰ লগত জড়িত হৈ গৈছে top athletes like Anik Ghosh who's like India's pride now and সবেই জানে in no time that guy is he marked his this thing presence in the league and he's widely followed by different people from different region of the world especially the world of men's physique knows a guy like Anikor logot it's not only about financially supporting them I'm kind of mentoring them as well so my athlete ki hoise I'm constantly
তাহাঁতক ট্ৰেইনিং প্ৰগ্ৰাম দিছোঁ, তাহাঁতি ট্ৰেইনিং হেৰি কৰিছে। নিউট্ৰিশ্যনটো ষ্টিল মুৰ্তুজাই চাই, বাট আই এম ভেৰি মাছ ইন টাচ উইথ মুৰ্তুজা। তাৰ লোডিং প্লেন কি হ'ব, তাৰ সেইবোৰ বহুত ডিছকাছ। ইনফেক্ট এই চেৰু খেলা আগতে মুৰ্তুজাই ৰাতি 1টা বজাত ফোন কৰি 1 ঘণ্টা নে 1.5 ঘণ্টা ডিছকাছ কৰিছোঁ আমি, মানে লোডিং প্লেন কি হ'ব লাগে হেৰি। ত' ইটছ ফাইনেন্সিয়েল ইজ ওৱান এছপেক্ট অনলি, বাট আই এম মেণ্টৰিং বোথ Anik and Jagdish দুটাকে Jagdish, yeah. মেন্টৰিং কৰোঁ। তাহাঁতৰ ট্ৰেইনিং প্ৰগ্ৰাম, লেগিং বডি পাৰ্টছ, পজিং, extreme level of conversation হয় আমাৰ, like every day we are conversing, right? So idea of my athlete start হৈছিলে অনিকৰ লগত I think জুলাই মানৰ পৰা হেৰি কৰি আছিলোঁ তাৰ লগত, মানে এনেই মুৰ্তুজাই মোক এপ্ৰ'চ কৰিছিলে অকণমান চাইডে তাক এনেকে বুলি কয়, তেনেকে তাৰ লগত ইনভলভ হোৱা। তাৰ পাছতে দেন আই ষ্টাৰ্টেড মাই এথলিট, কাৰণ মানে লাগিলে যে সি অকণমান ষ্ট্ৰাগলো কৰি আছিলে ফাইনেন্সিয়েলি, এণ্ড মানে ঘৰ চৰ বনাই আছিলে, খৰচা বহুত হৈছিলে, বডি বিল্ডিং তুমি জানাই কিমান খৰচা। তো মাই এথলিটৰ মেইন অবজেক্টিভটো এইটোৱে, মানে কি টেলেণ্ট যোনবোৰ হয়, মানে টপ এথলিট টেলেণ্ট হু হেজ মেইনলি যদি পটেঞ্চিয়েল আছে আৰু সেই তুমি পেশ্যন আছে, ক্ৰেজ আছে, তাহাঁতক এটা প্লেটফৰ্ম দিয়া যাতে দে কেন ডু ৱেল এণ্ড ৰিপ্ৰেজেণ্ট দ্য কাণ্ট্ৰি ইন দ্য গ্ল'বেল ষ্টেজ, ৰাইট? কাৰণ তুমি তাত খেলি থাকা, হেৰি থাকা, কিন্তু ওৱান্স ইউ কাম টু দ্য US, তুমি এনেকুৱা বহুত মানুহ দেখিবা যি ইউৰোপত বহুত ভাল কৰি আছে, লাইক দে উইন দ্য টপ শ্ব'জ, ইউৰোপা শ্ব', ডাঙৰ ডাঙৰ শ্ব' খেলে, কাম টু US, দে আৰ লাইক 15 or 16, ৰাইট? কাৰণ ক্ৰাইটেৰিয়া গেমটো বেলেগ হয়, ইউৰোপত অকণমান চাইজ গেম হয়, এছিয়াটো চাইজ গেম হয়, কিন্তু মেন্স ফিজিক ইজ নট অনলি এবাউট আ চাইজ, ইটছ এবাউট এভৰিথিং। তো ইয়াতে তুমি সেইকাৰণে আলি বিলাল এণ্ড ৰায়ান ইজ নাও ৰুলিং, আৰু ডিভিজনটো মোৰ এণ্ড মোৰ সেইটো ডাইৰেকশ্যনতে গৈছে। তো ইউএছত মানে প্ৰপাৰ আই থিংক টু গেট এ প্ৰপাৰ ইভেলুৱেশ্যন কি তুমি ক'ত ষ্টেণ্ড কৰা, বিকজ অবভিয়াছলি ইউ ৱান্ট টু ষ্টেণ্ড এগেইনষ্ট দ্য বেষ্ট ইন দ্য ৱৰ্ল্ড। সেইটো কাৰণে ইউএছত আহি কম্পিট কৰাটো এটা বহুত ইম্পৰ্টেণ্ট থিং, মানে কম্পিটিং ইন ফ্ৰম দ্য ৰাইট জাজেছ, টাইলাৰ, ষ্টিভ, সিহঁতৰ আগত মানে জাজিং তাহাঁতি চাই পিনে তোমাৰ ফিডবেক দিয়াটো বহুত ইম্পৰ্টেণ্ট। আৰু তুমি তাত খেলি থাকিব পাৰা, কিন্তু এট চাম পইণ্ট তুমি তাৰ পৰা অলিম্পিয়া কোৱালিফাই কৰিব পাৰা, কিন্তু এট চাম পইণ্ট ইউ হেভ টু কম্পিট ইন অলিম্পিয়া, you have to go against the best guys in India. Where are the best guys mostly, right? So ইয়াতেতো মানে it's a hub, তো ইয়াত কম্পিট কৰিবলৈ লাগিবই। তো মেইন আইডিয়াটো সেইটো, তাহাঁতক এটা প্লেটফৰ্ম দিয়া, গ্ৰুম দেম, এণ্ড ওৱান অফ দ্য বিগেষ্ট বটল নেক তুমি যেনেকে কৈছিলা, financial obviously we know is one of the biggest bottleneck to keep continuing. So support আমি কৰোঁ financially, আৰু but more than that we are mentoring them, and another thing যিটো আমি ensure কৰিছোঁ যে what after bodybuilding, what if bodybuilding doesn't work out, মানে তুমি কেনেকে কন্টিনিউ কৰি থাকিবা। তো we are grooming them in that aspect also, মানে content কেনেকে ক্ৰিয়েট কৰিব লাগে, how to we make yourself marketable, we are tying up with brands also, মানে তাহাঁতক হেল্প কৰিবলৈ। কাইলৈ পঢ়িলে যদি বডি বিল্ডিং ৱৰ্ক আউট, বডি বিল্ডিং ইজ লাইক ডগ ইয়াৰ্ছ, ৰাইট? তোমাৰ হাততে 1 বছৰ মানে ইকুইভেলেণ্ট 8 বছৰ, তুমি গোটেই বছৰ খেলিব নোৱাৰা, যিমান বছৰ তুমি খেলা সেই বছৰ you have to make sure that you made good enough of money, and you need to do something so that after bodybuilding you can continue কৰি থাকিব পাৰা, যাতে তোমাৰ লাইভলিহুডটো হৈ যাব লাগে। এনেকুৱা হ'ব নালাগে যে হকীত যেনেকুৱা হয়, হকী খেলিলা ইণ্ডিয়ান টিমৰ কাৰণে, কিন্তু তুমি পাছত গৈ পিনে মানে পাণ দোকান খুলি আছা। তো we are giving them a platform right now. Good part is কি বাইচুংগুটে ফুটবল স্কুল has also আমি টাই আপ কৰিলোঁ, তো তাহাঁতি মানে they will take care of some of our athletes in terms of financial হেৰি, যিমান আমাৰ ওপৰত মানে এনেকুৱা টাই আপ হ'ব, সিমান আমাৰ এথলিটবোৰক আমি বেছি ইণ্টাৰনেশ্যনেল শ্ব' খেলাব পাৰিম, বেছি US মানে তাহাঁতি not necessarily US, য'তে ত'তে খেলিব পাৰিব। তো it's basically giving a platform for the people to showcase their talent and helping them to grow beyond the sports. So সেইটো কাৰণে মানে that is why my athlete started. Now at some point we will also look at other sports, but এতিয়া presently our focus to only bodybuilding. So in fact আৰম্ভ কৰাৰ আগতে I reached out to some people in অসমতে যে কি অসমীয়া মানুহ কোনোবা আছে নেকি, because I always wanted to start someone from Assam, কিন্তু তেতিয়া মই তোমাক জানাও নাছিলো, পিছে লগ পোৱা নাছিলো, আৰু তোমালোক পোৱাহেঁতেন চাগে অকণমান কণ্টেক্টো পালোহেঁতেন, আৰু এনেকুৱা মোৰ মানুহ চিনাকিও নাই পিছে দেই হেৰি, কিন্তু এনেকুৱা একো হেৰি নাই, কোনোবা যদি আছে অসমৰ ভাল এথলিট উঠি আহিব পাৰে। Obviously he needs to have the craze and second thing will be the potential, because right now we are looking to somebody to put in the top league in the world,
right? So our objective to hoy ki another 2 years or 3 years, objective is to break into the top 5 in the Olympia. I would not claim Mr. Olympia, karon hetu eko kobo no, kintu top 5 but mane crack koribole main objective amar. আৰু এটা প্ৰবলেম ইয়াতে আছে আমাৰ কি আমি বেলেগ ফেডাৰেশনৰ হৈ যদি খেলে কোনোবা তো হেতুটো আমি কৰিব নোৱাৰো, হেতু আমাৰ কাৰণে এটা কনফ্লিক্ট অফ ইন্টাৰেষ্ট এটা পৰি যাব। মানে আপুনি ধৰক আমিতো হেনে হেৰি কৰিব নোৱাৰো, প্ৰমোট কৰিব নোৱাৰো বা সাপোৰ্ট কৰিব নোৱাৰো সাগে এথলিট। এটো একচুয়ালি ইন্ডিভিজুয়াল টু নিজে ডিসাইড কৰিব লাগিব। এতিয়া কারেন্টলি মই IFBB লগত comfortable কারণ I know people here. তো মই মানে know people মানে কি in the sense কি এটা যেনেকে মই Mr. Olympia Raymond Edmonds is তাৰ লগত chatত হলাই কথা পতা হয়। He guides Jagdish and Ani composing হেৰি। তো টাইলাৰ লগতো মানে গৈ পাই পিনে মানে I can get feedback of this, আমি feedback লৈছো তেনেকে। তো I get মানে কি in the end যদি I will need to have to know the people to be able to help the people. So ইহঁতক যদি মানে কি because IFBB networking ইয়াত আছে, তো সেইকাৰণে I am more comfortable working with IFBB. Obviously IBF is also good, Mr. World, Mr. Asia, Mr. India আছে, তাতে জব পাব হেৰি পাব, কিন্তু সেইটো বস্তু মই এতিয়া মানে হুমাবলৈ I will not be interested in getting into it that much now. So my focus to still IFBB তে আছে। আমাকতো আমিতো যেতিয়া সাইন কৰো প্ৰো হোৱাৰ পিছত আমাৰ এটা এগ্ৰিমেন্ট সাইন কৰা হয় নহয় that we cannot promote or we cannot do anything, এটো আমাৰ এটা এগ্ৰিমেন্ট সাইন কৰা হৈছে। এটো কাৰণে আপুনিও কৰিব নোৱাৰিব, এটো কাৰণে we are setting the right expectation in front of people কে এটো বেলেগ ফেডাৰেশনৰ যদি কোনোবা আগবাঢ়ি আহে কি তো মাই এথলিটে মানে ইচ্ছা কৰিলেও সেইখিনি নোৱাৰিব, কাৰণ হেৰি হ'ব আমাৰ এটা কনফ্লিক্ট অফ ইন্টাৰেষ্ট হৈ যাব আৰু আমি NDA নন এইবিলাক সাইন কৰি থৈ দিয়া আছে, এগ্ৰিমেন্ট সাইন কৰি থৈ দিয়া আছে আমাৰ। Doesn't matter, but এতিয়া মই কওঁ মানে কি attitude to ভাল হ'ব লাগিব, coachable হ'ব পাৰিব লাগিব। My athlete is, you know, like you said, অনেকে বহুত ডাঙৰ হ'ব পাৰে, but he is very coachable. He মানে এই বস্তুবোৰ শুনে কথা শুনে। তো মেন্টৰশ্বিপৰ কাৰণে সেইটো বহুত ইম্পৰ্টেণ্ট। টেলেণ্টটো বহুত আছে, but he need to have, তুমি কৈছিলা mindset, needs to have the right mindset to do well in the, and we are not talking about winning a local show or winning a Harry. We are talking about breaking into the top Olympia, in the Olympia, and second, breaking into the top 5. কি mindset হ'ব লাগে? এটা ৰেইমণ্ডৰ লগত যোনটো আমি কথা পাতিছো, we are not talking about physique. অনিকলৰ মই এটা কথা নাপাওঁ, কাৰণ physique is already there. কিছুমান বস্তু he needs to work, যিটো আমি কাম কৰি আছো ট্ৰেইনিং প্ৰগ্ৰাম হেৰি লগত। এই কয় মানে কি back to কথা হেৰি হৈছে, তাৰ back to weak নহয়। মোৰে ভাবে অনিকৰ back to weak হয়। His back is not weak. His back needs to match up with the front. That is the problem. When he comes on from the front, he is on. কিন্তু সি ঘূৰি দিয়া লগে লগে এটা তুমি এটা মানুহ থাকিলে ফ্ৰণ্টৰ বাপৰে, তুমি যে মানুহ যে ঘূৰি দিয়া লগে লগে তোমাৰ দেখিলে এইটো ইমান হেৰি নহয়, তো অবভিয়াছলি অপছেট হৈ যায় বস্তুটো, গম পাইছা নাই? প্ৰপৰচনেলিটি নাথাকে। তো তাক মানে সেই বস্তুটো টু হাউ টু মেক ইট ইজ এ পেকেজ কি পুৰা তোমাৰ ঘূৰোতেও মানে গেম অভাৰ হৈ যায়। সেইটো ওপৰত কাম কৰিছে। অবভিয়াছলি পজিং, ষ্টেজ প্ৰেজেন্স এইবোৰ বহুত মেটাৰ কৰে। মানে যিবোৰ মানুহে হেৰি নহয় মানে they don't think, but it makes lot of difference. Stage presence, holding your breath, the way you are breathing, every bostu, and it's not easy. Correct. But again, I mean, the main point is to not win any show. We want to bring Olympia top 5 to India. মানে সেইটো objective লৈ পিনে গৈছো, তো obviously potential to লাগিবই। At some point, we will look into athletes obviously who are still in the progressing way, but not right now. But definitely potential has to be there, coachable, right mindset to be there, mindset has to be there. We need to see that craze. তো এইখিনি লাগিবই। সেইটোৱে না, আৰু বহুত সময়ত মানে নাজানো, মই নিজে দেখো যে ধৰক I want people to approach কৰক, সুধক কিবা থাকিলে, কিন্তু বহুত মানুহ মই দেখো যে নাজানো কি এইটো লাজে কৰে নে লেভেলে দেখায় নে কি, মই বুজি নাপাওঁ। সঁচা কথা ক'ব গ'লে নিবিচাৰে, মানে একো বস্তু সুধিব নিবিচাৰে। দে ডোন্ট ফিল লাইক, এটা চিম্পল কথা ধৰক মই আজি ক্ৰিকেট ভাল পাওঁ, ক্ৰিকেট খেলো মই ধৰক, for example, an aspiring cricket player who wants to be
টপ ক্ৰিকেট প্লেয়াৰ আজি যদি সি গম পায় যে MS ধোনী আহিছে বা বিৰাট কোহলি আহিছে সি লগ পাব যাব যদি পাৰ্সোনাল টাৰ্মছত সিহঁতেও ওপেন হয় দে উইল সিট ডাউন ফৰ এ ডিসকাশন সেইখিনি কাৰণ এটা বস্তু তাৰ পৰা জানিব পৰা বস্তু বহুত আছে ন খেলখনৰ বিষয়ে তো সেই বস্তুটো মানুহ মই ভাবো যে দে শুড সিমানখিনি এটা এক্সাইটমেন্ট কিউৰিয়ছিটিটো লাগিব কোচেবলত আই থিংক ওয়ান ভেৰি ইম্পৰ্টেন্ট থিং ইজ কিউৰিয়ছিটি মানে সি তাৰ বহুত জগদীশৰ লগতো কমপ্লিট ডিফাৰেণ্ট পাৰ্চনেলিটি জগদীশৰ লগতো মানে সি তাৰ বহুত কোৱেশ্চনছ থাকে ইজ অলৱেজ কথা পাতি থাকে অলৱেজ কোৱেশ্চন কৰি থাকে তো কিউৰিয়ছিটিটো আছে কিউৰিয়ছিটি অনেকৰো আছে ডিফাৰেণ্ট পাৰ্চনেলিটি বাট সেই বস্তু লাগিব তুমি যেনে কৈছা কোচেবলত কিউৰিয়ছিটি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তুমি এটা কোচ কৰিছা কোচ এটা যেটা আমি লওঁতেতো সেই কোচটো যি দিলে লৈ পিনে চুপচাপটো তুমি শুনি নাথাকা এইটো কেলে দিছে এইটো কিহৰ কাৰণে লাগে মইতো এনেকে আছিলে এনেকে এইবোৰ কিউৰিয়ছিটিটো নাথাকিলে এটা মানে কি কোচেবল বস্তুটো নহব মই ধৰক এটা কোচিং দিয়াই নাই সি মোক জেনেৰেলি ফলো কৰে কোনোবা এটা মানুহ তো মই সেই সিহঁতৰ কথা কৈছো যে কেনেকে মই ইয়াৰ পৰা মই কেনেকে আগবাঢ়ি লৈ যাম সেইখিনি সুধিবৰ কাৰণে মানুহে দিগদাৰ পায় মানে নাজানো ইজ ইট দিগদাৰ অৰ ইজ ইট সাম কাইণ্ড অফ নাজানো হাউ উড আই পুট ইট এক্ৰছ বাট ইয়া দে ডোন্ট ফিল লাইক মানে এনেকুৱা মোৰ কেতিয়াবা ফিল হয় ইয়াকনো কি সুধিম এনেকে ভাবে ইনো কি জানে এনেকুৱা ধৰণৰ চ' আই লিভ ইট আপ টু দেম মানে কিন্তু মই যদি হওঁ মই আগবাঢ়ি যাম কিন্তু সুধিবৰ কাৰণে এতিয়া মই এণ্ড্ৰু জেককো দেখা পাওঁ জিমত সদায় তাৰ লগতো মই কথা পাতো যে কি হয় কি নহয় সি যিমানে বেয়া নাপাওক কিয় উত্তৰটো দিবৰ কাৰণে হলেও কথাখিনি পাতিমেই মই মোৰ যদি কিবা সুধিব লগা আছে বেয়া নাপায় নাপায় মই কৈছো আৰু আপোনাক মানে ফৰ এক্সাম্পল যদি মই কেয়াৰ নকৰো উত্তৰটো লাগে মোক মই উত্তৰটো পাই গলো আই মোৰ দেন হেপী তো সেই বস্তুটো সেনেকুৱা থাকিব লাগে মানুহৰ মোৰ মতে সেই আপুনি যিটো ক'লে কিউৰিয়ছিটি ইজ ভেৰি ইম্পৰ্টেণ্ট মানে সেইটোৱে আৰু সেইটো থকাটো দৰকাৰ মানে মই কোচ হয় নহয় সেইটো পিছৰ কথা কিন্তু মোৰ পৰা কিবা জানিব পৰা বস্তু আছে নেকি লগ ধৰ হেৰি কৰ মেছেজ কৰ ফোন কৰ সেইটোৱে মানে এইটো মিডিয়ামত কৈছা যে কি তুমি মানে পিপুল মানে মই যে বুজি পালো পিপুল মানে যোনে আমাৰ ভিডিঅ'বোৰ চাইছে প্ৰতীক হেজ নো এপ্ৰিহেনশ্যন আপোনালোকে যদি ভাবিছে কি তাই উত্তৰ দিব নিদিব ডোন্ট ফিল শাই হি ইজ টেলিং ইউ টু আস্ক কোৱেশ্চনছ আপোনালোকে সুধক সি সদায় ৰিপ্লাই কৰিব যদি আপোনালোকে ভাবিছে সি এপ্লাই কৰিব নকৰিব ইমান সেইবোৰ নাভাবিবা আপোনালোকে কিবা প্ৰশ্ন আছে ডাইৰেক্টলি শ্বুট ইট টু হিম দ্যাটছ হোৱাট হি ইজ সেইং right so that's what exactly but I don't know there is always a hesitation which it's okay also because they might to me এতিয়া বহুত কথা এনেকুৱা ৰিয়েলাইজ নহয় কিন্তু তোমাৰ কিমান ইউটিউবৰ চাগে 300-400k সাবস্ক্ৰাইবাৰ আছে সোশ্যাল মিডিয়া ফলোৱাৰ্ছ আছে মানে এটা বস্তু মানুহৰ অকমান এপ্ৰিহেনশ্যনটাও থাকে যে কি সুধিম বোলে উত্তৰ দিব নে নিদিব সেইখিনি কনফিডেন্স তুমি আজি দিলা এইটো প্লেটফৰ্মত যে মোৰ একো প্ৰব্লেম নাই তোমালোকে মোক এপ্ৰ'চ কৰিব পাৰা তো সবে শুনিলে নাও ইউ উইল বি short with questions in কৰক মোৰ কোনো আপত্তি নাই মই সোনকালে আহিও আছো বা বিচাৰো লগ তুমি তোমাৰ ইন্টেনশন মই জানো always been talking about promoting Assam অসমীয়া ক্লিডৰ কাৰণে কিবা কৰিব লাগিব আমি কিমান কথা পাতো so I know your intention it's very good intention wanting to do somewhere famous এখানে আমি কানেক্ট হলো মোৰ কিবা কৰিবলৈ মন আছে অসমৰ কাৰণে I think Assam অসমৰ মানুহৰ বহুত great genetics আছে white shoulders small waist it just India বহুত craze হৈছে অসমত যাবলৈ চাগে অকমান টাইম লাগিব but once it picks up I think we will also have very good athletes from Assam মোৰ মাজতে অলপমান বেয়া লাগিলে মই এই কাৰণ আপুনি মই অসমীয়াতে সেইকাৰণে কৈ দিছো মই বহুত চেনেল আছে ন বডি বিল্ডিং ৰিলেটেড চেনেল মানে ইণ্ডিয়াত কিমান আছে সিহঁতে কেতিয়াও প্ৰমোট নকৰে সিহঁতে এমেচাৰ এথলিট বিলাক প্ৰমোট কৰিব আমাৰ কাৰণ কিহৰ কাৰণে আমাৰ তাৰ পৰা ইনফ্লুৱেঞ্চাৰ এটাও বডি বিল্ডিং ভাল ইনফ্লুৱেঞ্চাৰ আজিলৈকে এটা উঠি অহা নাই আমাৰ মানুহে নাচায় তো সেনেকুৱা ধৰণৰ বস্তু মই কোৱা নাই ইনফ্লুৱেঞ্চাৰ নহয় এটা কোনোবা যদি ভ্লগো বনায় ইমানক ফলো কৰে বাট ষ্টিল দিছ ইউটিউবাৰ্ছ ফলো মানে হেৰি কৰে সিহঁতৰ দিন নাই ৰাতি নাই এনি টাইম কভাৰ কৰি থাকে আমাৰ মানুহবিলাক আমাৰ এথলিট ভাল এথলিট আছে মই ভাবো যে সিহঁতক কভাৰ কৰাতকে ইহঁতকো কেতিয়াবা কভাৰ কৰিব লাগে দে শুড ৰিচ টু দেট পটেনচিয়েল মানে নিজৰ পটেনচিয়েলবোৰ মেক্সিমাম কৰি দিব লাগে ভ্লগ বনাব লাগে কণ্টেণ্ট বনাব লাগে যেনেকে মই আপোনাক মানে আগতে কলো মই লগতে এনেকুৱা মাৰ্কেটেবল হ'ব লাগে আৰু লগতে এনেকুৱা এটা ফিজিক বনাব লাগে যিটো মানে নোৱাৰে আৰু মানুহে কভাৰ কৰিবলগীয়া হয়
So, No, সেইটোৱে definitely there was this very, very good points. মানে যদি ভাল athlete থাকে, they should get the coverage. উম, Bring them mainstream. ভাল লাগিল প্ৰতীক, কথা পাতি বহুত। ভাল লাগিল ভৱেন দা গোটেইখিনি কথা আৰু চেষ্টা কৰিম আমি কণ্টিনিউ কৰিবলৈ আৰু চাগে at some point চিয়'ৰ যদি চিয়'ৰ কাৰোবাৰ কিবা যদি কুৱেৰি থাকে, উম, যদি দিয়ে, বহুত যদি কুৱেৰি হয়, তেন্তে আমি এজ এ কুৱেশ্যনাৰ খিনি লৈ পিনে এনচাৰো দিব পাৰো right. in the channel, yeah, in the Instagram. So thanks everyone for join কৰাৰ কাৰণে podcast টো. So keep watching, keep liking the channel, subscribe কৰিব নাপাহৰিব. And if you have anything, don't hesitate to reach out to me or Pratik. Thanks everyone. Thank you once again, Bhavenda, for giving the opportunity. As always, it's been a pleasure talking to you, and wish you all the luck. Bhavenda competition ahi ase oti hunkale ekdom pura yar pai di disu jiman paro. So The energy. সেইটোৱে Yeah. and yeah the energy which is important and সেইটোৱে আৰু you will definitely make it big, so don't worry আপুনি এটা inspiration হয় আমাৰ চবৰ কাৰণে. You're doing this with a family, বাহিৰত থাকি ইমানখিনি কৰি it takes a lot মানে it takes a lot. So you're doing a commendable job. Keep up your good work. We look up to you. So that's it. Keep grinding and just kill it. Hopefully. No, you will. Thank you.